নমস্কাৰ দূৰদৰ্শনৰ সমূহ দৰ্শকলৈ আদৰণি জনাই আৰম্ভ কৰিব খুজিছোঁ আজিৰ অনুষ্ঠানত আমি অসম তথা ভাৰতবৰ্ষৰ সংগীত জগতৰ এগৰাকী পুৰুধা ব্যক্তিৰ সৈতে কথা পাতিব খুজিছোঁ তেখেত নিজে এগৰাকী সংগীতজ্ঞ হোৱাৰ উপৰিও তেখেত এগৰাকী বিশিষ্ট তবলাবাদক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকবাদ্য বিশাৰদ আৰু বিশিষ্ট সংস্কৃতি কৰ্মী তেখেত ডক্টৰ দিলীপ ৰঞ্জন বৰঠাকুৰ নমস্কাৰ দাদা আপোনালৈ আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা আদৰণি জনাইছো আমি আপোনাৰ সৈতে আজি অকমান দীঘলীয়াকৈ কথা পাতিব খুজিছো প্ৰথমতে আপোনাৰ সৈতে আপোনাৰ ঘৰৰ আপোনাৰ একেবাৰে পৰিয়ালৰ পৰিচয়টোৰে আমি আৰম্ভ কৰিব খুজিছো আপোনাৰ জন্ম ক'ত হৈছিল কেতিয়া হৈছিল তাৰ পিছত আপোনাৰ মা দেউতাৰ কথা অকমান কওকচোন আমি জনাত আপোনাৰ জন্ম হৈছিল 1942 চনৰ 3 মে তাৰিখে হয়নে 3 মাৰ্চ তাৰিখে ওকে 3 মে নহয় 3 মাৰ্চ তাৰিখে আপোনাৰ জন্ম হৈছিল 1942 চনৰ তাৰ পিছত আপুনি আপোনাৰ শৈশৱ কৈশোৰ কেনে ধৰণে পাৰ কৰিলে সেই বিষয়ে ক'ব প্ৰথমতে আপোনাৰ পৰিয়ালৰ কথা মা দেউতাৰ কথা কওকচোন একো সবুক ক'ব আৰু হয় মোৰ ককাতা নাম হ'ল ৰত্নেশ্বৰ বৰঠাকুৰ হয় তেখেত আচলতে কি বৰ পণ্ডিত মানুহ আছিলে আৰু জ্যোতিষৰ খুব চৰ্চা কৰিছিলে জ্যোতিষ ৰত্ন সংগ্ৰহ সেইখন কিতাপে জ্যোতিষৰ প্ৰথম কিতাপ অসমৰ আচ্ছা তদুপৰি ভাৰতীয় স্বাধীনতাৰ তেখেতলৈ যোগ দিছিলে আৰু তেখেতক যোৰহাট জেললৈ লৈ গৈছিলে তাৰপিছত বৰখাস্তাৰ কাৰণে এৰিলে মোৰ দেউতা পদ্মনাথ বৰঠাকুৰ দেউতা কলিকতাত প্ৰথমতে কটন কলেজত পঢ়া তাৰপিছত কলিকতাত পঢ়া দেউতা বয়স দেউতা আচলতে কি 1996 চনত 1896 চনত জন্ম দেউতাই তাৰপিছত কটন কলেজৰ পৰা তেতিয়া বহুত কষ্ট কৰি কলিকতাত পঢ়িলে কলিকতাত সংস্কৃত আৰু মেথমেটিক্স আছিলে দেউতা আৰু ইংৰাজী আছিলে সেই সময়ত দেউতাই সেইটো পঢ়োঁতেই সেই অসমীয়া মানুহখিনিও সেই সময়ত বৰ চোকা মানুহবোৰ আছিলে লক্ষীলাল বেজবৰুৱাও আছিলে বৃদ্ধ সভা দেউতা বন্ধু আছিলে সেইটো সময়ত দেউতাই লেখা পঢ়া আন লেখা পঢ়াটো আলোচনীত বিশেষ আলোচনী ওলাইছিলে তাৰপিছত তাতে মহাত্মা গান্ধী তেখেতক বক্তৃতা শুনিবলৈ তেখেতক লগ পাই পেলাই দেউতাৰ স্বাধীনতা আন্দোলনত তাৰপৰা পাছ কৰি দেউতাই জঁপিয়াই পৰিলে জঁপিয়াই পৰাৰ আগতে বৰনগৰত এখন স্কুল খুলিলে গুৱাহাটী বৰনগৰত স্কুল এখন খোলোতেই তাতে মানে স্বাধীনতা গোপীলাল বৰদলৈৰ পৰা গোটেইবোৰ তাতে মানে সভা সভা কৰি তাতে তেনেকুৱাতে সেইটো এটা আড্ডা হৈ পৰিলে আৰু তাৰ আগতেই দেউতাকে ককাতাকে একেলগে বান্ধি পেলাই শিৱসাগৰৰ পৰা ৰেষ্ট কৰি পেলাই লৈ গৈছিলে যোৰহাটত ককাতাক এৰি দিলে দেউতাক শিলচৰ জেললৈ পঠিয়ালে শিলচৰ জেলত থকাতে বহুত অভিজ্ঞতা হ'ল এবছৰ ওপৰত থাকিলে সেই সময়তে দেউতাই এখন কিতাপ লিখিছিলে কিতাপখন এজনে চাপা কৰিবলৈ নিয়ে হেৰুৱালে ফকৰা যোজনাৰ ওপৰত তাৰপিছত সেই গোটেই কথাবোৰ তেতিয়া দিনৰ সেই গোটেই কথাবোৰ দেউতাই পিছৰ কালত লিখিছে সেইখন প্ৰকাশন পৰিষদে চাপা কৰিছিলে স্বাধীনতা ৰণৰ সংস্পৰ্শত বুলি তাৰ ছেকেণ্ড এডিশ্যনো হৈ গ'ল সেইখন খুব ভাল পাইছিলে তাৰপিছত হ'ল মাৰ কথা দেউতাৰ ভায়েক সকলো দেউতা সংগীতত আছিলে দেউতা এনে চাহ বাগান নিজৰ চাহ বাগান আছে ককাতাহঁতৰ তাৰপিছত পিছত দেউতাক চাহ ইণ্ডাষ্ট্ৰী বেলেগ জেগাত হ'ল টিবলত দেউতা মেনেজাৰ থাকোঁতে মই জন্ম হৈছিলোঁ তাৰপিছত টিবল মানে শিৱসাগৰ ডিব্ৰুগড়ৰ মাজতে পৰে তাৰপিছত হ'ল দেউতাই যেতিয়া ডিব্ৰুগড়লৈ হৈ আহিলে তেতিয়াও দেউতাক মই
সৰুকালৰ পৰাই দেউতাই গানৰ চৰ্চাও কৰিছিলে দেউতাই বাগিচাত থাকি থাকি তেওঁ গানৰ চৰ্চাও কৰিছিলে দেউতাৰ ভায়েকৰে ছোৱালী হ'ল দীপালী বৰঠাকুৰ হয় 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 তেতিয়া এই হাৰমনিয়ামটো আমাৰ ঘৰতে আছে সেইটো হাৰমনিয়াম দিয়ে গান গাইছিলে তাৰপিছত হ'ল এই দেউতাৰ আৰু সৰুজল ভায়েক লক্ষীলাল বৰঠাকুৰ তেওঁৰ পুত্ৰ হ'ল এই মহেন্দ্ৰ বৰঠাকুৰ নাট্যকাৰ আৰু এজন পুত্ৰ হৰেন্দ্ৰ লাল বৰঠাকুৰ এইবোৰ হৰেন্দ্ৰ মই একেলগৰ মানে মাকুমৰ হৰেণ বৰঠাকুৰৰ কথা কৈছে বৰঠাকুৰ মই একেলগৰ আৰু হৰেণৰ ককায়েক হ'ল এই মহেন্দ্ৰ বৰঠাকুৰ আৰু মোৰো ককাইদেউৰ হিচাপত দলাইদেউৰ তাৰমানে আমাৰ সাহিত্য সংস্কৃতিৰ এটা আছে মোৰ দাদা লল্লী ৰঞ্জন বৰঠাকুৰ তেওঁ গানৰ এয়া কৰিছিলে মোৰ তেখেত আকাশবাণী ডিব্ৰুগড়ৰ প্ৰথম চাম গীতিকাৰৰ ভিতৰত একে তাৰপিছত আৰু এটা কথা কি তেওঁ অকল গান লিখা সুৰ দিয়াই নহয় তেওঁ একৰ্ডিয়া এটা বজাইছিলে একৰ্ডিয়াল বজাইছিলে যেতিয়া ডিব্ৰুগড়লৈ ভি ভাল ছাৰ আহিছিলে তেতিয়া তেওঁৰ গান জুতিৰে ঢলব আমি এইটো কোৰাছ হৈছিলে এই কোৰাছটো খুলি লগে লগে বজালে মানে গোটেই ঘৰখনত এটা সাংস্কৃতিক পৰিৱেশ অনবৰতে আছিলে নাটক সংগীত সকলো দাদায়ো মানে কাঠ কাটি কাটি ভাস্কৰ এইবিলাক মূৰ্তিও বনাইছিলে সেই শান্তনু দেউতাক হয় 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 তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলে হয় 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 তাৰমানে সংস্কৃতিৰ দেউতাই তামৰপত্ৰ পোৱা সংস্কৃতিৰ এটা মানে আলয় আছিলে আপোনালোকৰ গোটেই পৰিয়ালটোৰ গোটেই ঘৰখন তাৰপিছত মাৰ কথা কওক মাৰ হ'ল কি মা দেউতাক খুব দামী মানুহ আছিলে আৰু যদুনাথ বৰুৱা তেখেত মানে প্ৰথম ছাৰ্ভে অফিচ তেওঁলোকে খোলা প্ৰথম তাৰপিছত চাহ বাগিচা আছিলে আৰু মাৰ ঘৰ ডিব্ৰুগড়তে আছিলে মায়ে অম্বিকাৰ ৰায়চৌধুৰীৰ ওচৰত গান শিকিছিলে তেতিয়া হয় তেতিয়া মানে কোনো উল্লেখ কিবা আৰম্ভ হোৱা কাল আৰু সৰুতে বিয়া হৈছিলেতো তেতিয়া হয় মাৰ বিয়াখন ক'ত হৈছিলে মানে দেউতা মাৰ বিয়াখন ক'ত হৈছিলে ডিব্ৰুগড়তে হৈছিলে ডিব্ৰুগড় খলিয়াবাৰীত ডিব্ৰুগড় খলিয়াবাৰীত টপাপুলত আছিলে হয় 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 তাৰপিছত খলিয়াবাৰীলৈ আহিলে হয় তেওঁৱে আপুনি চিনি পাব ধীৰেণ বৰুৱাহঁত মাৰ ভায়েকৰ ল'ৰা হয় 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 সেইবোৰ এই ধৰণে এটা তেখেতৰ নাম সুবৰ্ণলতা বৰঠাকুৰ মায়েও কিতাপ পত্ৰ লিখিছে মই লৈ আনিব পাৰিলোহেঁতেন দেউতাৰো কিতাপ কেইবাখনো আছে অসমৰ চাহতলী বুলি ডিব্ৰুগড় যেতিয়া প্ৰথম বীৰেণ ফুকনে চাহৰ বিষয়ে উলিয়াইছে তেতিয়া চাহৰ এটা ডিপাৰ্টমেণ্ট এটা খুলিছিলে অনুষ্ঠান তেতিয়া প্ৰথমৰ পৰাই দেউতাৰ লেখাই লৈছিলে প্ৰথম দেউতা ঢুকুৱালৈকে বীৰেণ ফুকন আছিলে সেই সময়ত আমাৰ ঘৰৰ পৰা আহি লৈ যায় দেউতাক তেনেকৈ মোক এতিয়া ধৰি অলা দেউতাক লিখিছিলে দেউতাই সেই সময়ত চাহৰ বিষয়ে লেকচাৰ দিছিলে তাৰপিছত অসমৰ চাহতলী বুলি কিতাপ এখন লিখিছিলে হয় হয় তেতিয়া আপোনালোকৰ ঘৰটো কোনখিনিত আছিলে এতিয়া সেউজপুৰৰ ঘৰতে আছিলে নে তেতিয়া বেলেগ ঠাইত তেতিয়া ইথেলুত বাগিচাত দেউতা মেনেজাৰ আছিলে হয় ইথেলুটৰ মেডিকেল কলেজৰ কাষতে হয় মই পঢ়িছিলোঁ কলে নকওঁ হয় কওক 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 নিশ্চয় মই পঢ়িছিলোঁ মেডিকেল কলেজত তেতিয়া মেডিকেল কলেজ পালে তাৰ আগতে ঘোঁৰা দৌৰা জেগা আছিলে তাৰপিছত মেডিকেল কলেজৰ লাহে লাহে তাক এই ব্ৰিটিছৰ কোৱাৰ্টাৰবিলাকত ক্লাছবোৰ হৈছিলে মোৰ চকুৰ আগত বৰ সৰু তেতিয়া মেডিকেল কলেজত LP স্কুল এখন হৈছিলে চবেই তাৰ মেডিকেল কলেজৰ প্ৰিন্সিপাল ইটো সিটো চবৰে ল'ৰা ছোৱালীবোৰ তাতে পঢ়ে তেতিয়া মই তাৰ LP স্কুলখনতে পঢ়া বৰবাৰী LP স্কুল বৰবাৰী LP স্কুল মই পঢ়া মোৰ বাইদেউ পঢ়িছিলে মোতকৈ এক ক্লাছ তলত আছিলে বিজু ফুকন আৰু এই ভৱেশ গোস্বামী সেইবোৰ মোতকৈ তলত আছিলে কাৰণ ভৱেশ গোস্বামী ৰুদ্ৰ গোস্বামী অধ্যক্ষ ৰুদ্ৰ গোস্বামীৰ পুতেক আছিলে তাতে আছিলে কেম্পাছতে আছিলে কেম্পাছতে আছিলে আৰু তেতিয়া মানে একেবাৰে আমি ঘৰুৱা আৰু গোটেইবোৰ তেতিয়া মই ফুটবল খেলোঁ সেই সময়ত মই হাফত খেলিছিলোঁ আৰু সুদাবৰী খেলোঁ তেতিয়া তাৰপিছত এই বৰবাৰী টীম বুলি এটা বৰ দামী টীম হৈ পৰিছিলে আপুনি LP স্কুলত তেতিয়া বিজু ফুকনে ফুটবল ভাল খেলিব নোৱাৰিছিলে কিন্তু আমাৰ টীম মেনেজাৰ কৰি থৈছিলে তাৰপিছত তেওঁ ভাল টিম মেনেজাৰ আছিল নে বাৰু ভাল টিম মেনেজাৰ মানে আচলতে কি
আমাক শেষ হোৱাৰ লগে লগে চাহে জলপালে খুৱাইছিলে আৰু নেমু টেঙাৰ চৰবতটো দেউতাকৰ পৰা পইচা লৈ হাফ টাইমৰ সময়ত নেমু টেঙাৰ চৰবত খুৱাইছিল নে গম পাই সেইকাৰণে খুব ভাল আছিলে আৰু ভৱেশ এইটো ইয়াত কোলে গম নাপালে কিন্তু গলকিপাৰ হিচাপে খুব ভাল গলকিপাৰ আছিলে হয় নেকি আৰু বৰ হাফত আছিলোঁ হয় এই কথাটো আজি আপুনি প্ৰথম ক'লে যে ভৱেশ গোস্বামী খুব ভাল গলকিপাৰ আছিল ভৱেশে ক'ব বিচাৰিছিলে আপোনালোকে যে আছিলে মোৰ কিতাপখনৰ কাৰণে খবৰ আছে ভৱেশে ক'বলৈ সুবিধা নাপালে তাত সেইখিনি ক'ব বিচাৰিছিলে যে মই গলকিপাৰ আছিলোঁ আৰু দিলীপ বৰঠাকুৰ আছিলে ডিফেন্সত খেলিছিল আমি খুব ষ্ট্ৰং আছিলোঁ সেই ক'ব বিচাৰিছিলোঁ পিছত মোক কৈছে মই ক'বলৈ চান্স নাপালোঁ তাৰপিছত আপুনি বৰবাৰী LP স্কুলত যেতিয়া নেকি পঢ়ি আছিলে তেতিয়া কোন আছিলে শিক্ষকৰ কথা কাৰোবাৰ মনত আছে বনৰমা দেৱী তেখেত আছিলে তেখেত মানে আদৰ্শ শিক্ষয়িত্ৰী আছিলে অকলে পঢ়াইছিলে চব মৰম কৰিছিলে নে পিটিছিলে মাজে মাজে একো নাই মৰম কৰি পঢ়াই আৰু ল'ৰা ছোৱালীবোৰ বৰ বাধ্য আছিলে সেই সময়ত কিন্তু দেই ইহঁত বদমাছ নাছিলে বিজুহঁত ভাল নাছিলে আপুনি অকণমান বদমাছ আছিলে নাছিলে নহয় আপুনি এক ক্লাছ ওপৰত আছিলোঁ আপুনি খুব শান্ত ছাত্ৰই আছিলে যেন লাগে শান্ত আছিলোঁ কিন্তু মই ঘৰৰ মতে নচলিছিলোঁ মই সদায় সুদা ভৰি আছিলোঁ হাফ পেণ্ট পিন্ধি আছিলোঁ হাফ পেণ্ট পিন্ধি থাকোঁ সুদা ভৰিয়ে সেইখন মানে ঘৰৰ মেনেজাৰ ল'ৰাবোৰে কৰ্ণৰ পেণ্ট পিন্ধে জোতা চেণ্ডেলটো পিন্ধিবই লাগিব টুটু ভৱেশৰ নামত টুটু আছিলে টুটুৱে কৰ্ণৰ পেণ্ট পিন্ধি সেইবোৰ ষ্টাইলত থাকে জোতাও পিন্ধে জোতা মোজা পিন্ধে বেলেগ আৰু এটা কথা এই প্ৰসংগতে কৈ দিওঁ আপোনালোকে বহুতো লেজালিব পাৰে তাত এটা মইনামেল গঠন হৈছিলে ৰামধেনু মইনামেল তেতিয়া ডিব্ৰুগড়ত স্বৰ্গজ্যোতি মইনামেল আৰু এইবিলাকে মানে LP স্কুলত থাকোঁতেই সেইবোৰ হৈছে আৰু তাৰ বাইদেউৰ চেষ্টাতে হৈছিলে মনোৰমা বাইদেউ আৰু মোৰ ৰেণুকা বৰঠাকুৰ মোৰ বাইদেউ তেওঁৰ পুতেকে পুৰে এক্টিং কৰিছিলে পিছত জয়ন্ত শৰ্মা আৰু ইয়াৰ নাম সিও ভায়েকটো খুব ভাল এক্টৰ আছিলে ঢুকালেই তেওঁলোকে মানে চেষ্টাত হৈছে তেওঁলোকে চেষ্টাত ৰামধেনু মইনামেল হৈছিলে ৰামধেনু নামটো মোৰ মায়ে দিছিলে আৰু সেই ৰামধেনুতে কথাটো হ'ল কি ৰামধেনুতে এতিয়া এইবোৰৰ নাম লিখিব লাগে ন ল'ৰা ছোৱালীবিলাকৰ নাম লিখিব লাগে বিজুৰ নামটো লেখোঁতে বিজুৰ নাম বিজু নাছিলে বিজয় নামটো লেখোঁতে তেতিয়া এজনী ছোৱালী আছিলে বিজয়া এতিয়াও আছে আৰু এই বিজয়া থকা কাৰণে তেতিয়া হ'ল কি আৰু তোমাৰ বেলেগ নাম আছে নেকি সুধোতে টুটুৱে ক'লে ভৱেশে ক'লে ইয়াততো ঘৰত বিজু বুলি মাতে তেতিয়া বিজু নামটো লিখা হ'ল তাৰপিছত মেট্ৰিক দিওঁতে যদিও বিজয় নামটো আছিলে পিছত বিজুৱে হৈ গ'ল আৰু চবেই বিজু বুলিয়ে জ্বলা হ'ল বিজু ফুকন তাৰপিছত তেতিয়া আমি মেডিকেল কলেজৰ তেতিয়া এই বিষ্ণুৰাভা তেখেত আহিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা আমাৰ ঘৰলৈ আহে দেই দেউতাক খুব ভাল পায় স্বাধীনতা দেউতাতকৈ ডাঙৰ স্বাধীনতা আন্দোলনৰ সংযোগ চাহ বাগিচা পৰিচালনাৰ সংযোগ গতিকে আহে আৰু দ্বিতীয়তে শেষত মানে তেওঁৰ পৰিয়ালে অলপমান নেগলেক্ট কৰিছিলে তেওঁক সেইটো সময়ত দেউতাই বহুত সহায় কৰিলে তেওঁক বহুত ধৰণৰ সহায় কৰিলে সেইবোৰ কথা মুঠতে আমি ডাঙৰ মানুহ বুলি নাজানো দেউতাই মোক কৈছিলে এই মানুহজন বৰ ডাঙৰ মানুহ ইমান ভবা নাই ছবিখন কেনেকুৱা ৰূপত মনত আছে জ্যোতিপ্ৰসাদৰ ছবিখন আপোনাৰ মনত এইটোৱে আছে যেতিয়া আহে নহয় এবাৰ ভৰতবোৰ যায় তেওঁৰ লগত আহিছিলে সেইটো মনত আছে তাৰপিছত আমাৰ ঘৰৰ মুখতে এখন ফিল্ড আছিলে আমাৰ ঘৰৰ বাৰী বৰ ডাঙৰ আছিলে ইয়াত ফটোখন পাব আপুনি এটা দুবহলীয়া ডাঙৰ ঘৰ তাৰ তলতে এখন ডাঙৰ ফিল্ড আছে ফিল্ডৰ মাজতে এখন এই পাথৰৰ টেবুল আছিলে তাৰ কাষতে দেউতাই জ্যোতিপ্ৰসাদ আগৰৱালাই বহি বহুত কথা পাতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপটোৰ কথা কেনেধৰণে মনত আছে আপোনাৰ কিবা ক্ষীণ চাপৰ মানুহ আছিলে চাপৰ মানুহ কিন্তু এই দেখিলে ভাল লগা ব্যক্তিত্বটো কেনেধৰণে দেখিবলৈ ভাল লগা সৰু কিন্তু সেইটোৱে বুজিছিলোঁ আৰু কিন্তু ইমান ডাঙৰ আৰ্টিষ্ট বুলি নাজানিছিলোঁ দেউতাৰ পৰা গম পালোঁ
তেখেত বৰ ডাঙৰ আৰু জানি মানে নমস্কাৰ কৰা নমস্কাৰ কৰিবলৈ যদি নকৰিলোঁ দেউতাই তাতে নিজে নমস্কাৰ কৰি থাকিব মই নকৰালৈকে সেইটো ধৰণে আপোনালোকক দেউতাই শিকাইছিলে বৰ শিকাইছিল 1954 চনত আপুনি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা শেষ কৰিছে বৰবাৰী শেষ কৰিলোঁ তাৰ আগলৈকে মই সেয়া কৈছিলোঁ আব্দুল মালিক তেখেতৰ আৰু ভূপেন হাজৰিকাৰ গান একেলগে বিষ্ণুৰাভা আব্দুল মালিক বহিছে আৰু ভূপেন হাজৰিকা বহিছে বন্ধু দেই যেতিয়া ভূপেন হাজৰিকাৰ লেকচাৰটো দিছে নহয় ইংৰাজীত দিছিলে মই এতিয়া মনত আছে মইতো ইংৰাজী টিমত তেতিয়া মেডিকেল কলেজলৈ আহিছিলে মেডিকেল কলেজত তেওঁ বৰ ডাঙৰ হ'ল গোটেই ডিব্ৰুগড়ৰ মানুহ তালৈ যায় তেতিয়া হেমবুঢ়া প্ৰিন্সিপাল আছিলে নেকি তেতিয়া তেওঁ ইমান ধুনীয়া লেকচাৰ দিছে ইংৰাজীত মই কিবা বুজি পাইছিলোঁ মুঠতে আৰু ভূপেন হাজৰিকাক দেখি খুব সুন্দৰ লাগিছিলে মোৰ দেখি পেলাই তাৰপিছত মানে মানুহ স্তব্ধ কৰি দিছিলে তাৰ মাজে মাজে গান গাইছে সাগৰ সংগমৰ মনত আছে মোৰ তাৰপিছতে এই আব্দুল মালিকে বক্তৃতা দিওঁতে কৈছে ভূপেন হাজৰিকাই যিখিনি কথা যিদৰে ক'লে তাৰপিছত মোৰ ৰস নাই আৰু ক'বলগীয়া নাই আৰু তেখেতে গোটেইখিনি ৰস ঢালি দিলে তথাপিও লাহে লাহে আব্দুল মালিক তেখেতে কৈ পিছত হহুৱাবলৈ ধৰিলে দেই তাৰমানে আৰম্ভ কৰিছে বুলি এইটো মোৰ মনত আছে মই ৰংঘৰ চিনেমা হলত আগেদি গৈ আছোঁ মই ক'ব নোৱাৰোঁ এইফালে ৰংঘৰ চিনেমা চাইছোঁ আৰু সেইফালে চাইছোঁ সেই শুক্লাল বুলি আপোনালোকৰ শুক্লাল বুলি এখন পালৰ দোকান আছিলে সেই পাণ এখন খাম দেখি চাই আছোঁ মানে এনেকুৱা সাহিত্যটো তেনেকুৱা কিবা এটা ক'লে উঠোতে খুব আমোদজনকভাৱে তেখেতে কৈছিলে সেই কথাবোৰ মনত আছে তাৰপিছত আপুনি বিষ্ণু ৰাভাৰ বক্তৃতাটো বেলেগে শুনিছিলোঁ তাৰ বিষ্ণু ৰাভাক মই আকৌ বেলেগে পালোঁ পিছলৈ পাইছিলোঁ সেই কথাখিনি পাতিম আমি তাৰপিছত ফণী শৰ্মাকো সেইখিনি সময়তে পাইছে মানে সৰু ছাত্ৰাৱস্থাতেই পাইছিলোঁ আৰু তাৰপিছত আপোনালোকে ধৰক আপুনি বৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা শেষ কৰি আপুনি ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ত আপুনি নামভৰ্তি কৰিলে কওকচোন সেইখিনি সময়ত কি কৰিলে তাৰপিছত আপুনিতো বাৰু শান্ত ল'ৰা তাৰ মাজতে মই তবলা বজাবলৈ আৰম্ভ কৰিলোঁ কেলেকৈ এজন মানে ভৱানন্দ দাস বুলি এজন কাপোৰ বেপাৰী আপুনি হাইস্কুলত পঢ়ি থকা সময়ত নে এলপি স্কুলত পঢ়ি থকা সময়ত মোৰ ধৰক হাইস্কুলত নাম লগাইছোঁ তেতিয়া তাৰ আগতে মই অলপ বজাওঁ দেউতাহঁতে গান গাই তবলা এযোৰ আছিলে বজাওঁ আৰু দেউতাই ভাল তবলা এযোৰ কিনি আনি বুলি ক'লে যদি শিকি ভালকৈ শিকিবি এইটোতে ভালকৈ লাগিব দেউতাই সাধনা বস্তুটো বুজি পায় আৰু এই শ্লোকটোত দেউতাই শিকাইছিলে অজ্ঞান তিৱাৰান দাস্য জ্ঞানঞ্জনা চলা কয়া চকুৰ জ্ঞানে তস্মৈ শ্ৰী গুৰুৰ প্ৰতি সদায় শ্ৰদ্ধা থাকিব লাগে আৰু বিদ্যা সংগীতাত পৰা সেইটো শিকাইছিলে সেইকাৰণে আমাৰ এইটো আৰু গধূলি ইয়াত পূজা ঘৰত বহিব লাগিব তবেইব বা তাৰ তবেইব এইটো গাবই লাগিব সেইকাৰণে কিছুমান কথা শিকি গৈছিলোঁ আৰু মানুহ আহিলে যদি নমস্কাৰ নিদিওঁ মানে ঘৰখনৰ পৰাই চাৰিত্ৰিক তাৰপিছত আপোনাৰ আধ্যাত্মিক এই গোটেই শিক্ষাবোৰ আপুনি দেউতাৰ পৰাই বেছিকৈ দেউতাৰ পৰা পাইছোঁ তাৰপৰা হ'ল কি মাৰ পৰাও পাইছিলোঁ তাৰোপৰি এই পোলাদ দা যে মহেন্দ্ৰ বৰঠাকুৰ আহি থাকে ন আমাৰ ঘৰতে থাকে দেউতাকে ভাল পায় দেউতাকে বহুত কথা পাতে আৰু এই সাহিত্য সংস্কৃতিৰ কথাবোৰ দেউতা তেওঁৰ পৰা অকণমান শিকিবলৈ পাইছিলোঁ আপুনি হাইস্কুলৰ কথা কওকচোন তাৰপিছত চৰকাৰী হাইস্কুলৰ কথা বালক বিদ্যালয়ৰ কথা চৰকাৰী হাইস্কুলত থকা সময়ত মই তেতিয়া তবলাও বজাওঁ দেই এই ভৱানন্দ দাস বুলি যিজন আহিছিলে মই কৈছোঁ কাপোৰ বেপাৰী তেওঁ মই বজাই থকা খুলি পেলাই তেওঁ আহি পেলাই ক'লে যে তোৰ হাত খুব ভাল তোক মই অলপ দেখুৱাই দিছোঁ তেওঁ প্ৰেক্টিছ কৰ কিন্তু মই তাবলিছ নহয় মই কিন্তু বৰপেটা ফালৰ পালোঁ তেওঁ অলপ তবলা শিকাই দিলে মই খুব প্ৰেক্টিছ কৰিলোঁ তাৰপাছত তেওঁ আহি থাকে তেওঁৱে মোক প্ৰথম খুব প্ৰেৰণা দিলে সেইটো হাইস্কুলত পঢ়ি থকা দিনতে তাৰপিছত মই মেডিকেল কলেজত তেতিয়া হাইস্কুলত 4 পালত সূৰ্যকান্ত বৰদলৈয়ে তেতিয়া এটা অৰ্কেষ্ট্ৰা কৰিছিলে মেডিকেল কলেজত আচ্ছা তাত কুইহাৰ্ছ আছিলে নেকি তাত মোক তবলা বজাবলৈ তেওঁ সুবিধা দিছে ৰঙা চঙা পৰি মোৰ মনত আছে আৰু
বজা লৈ আহিলে আৰু খেলিলে প্ৰথম বজাইছোঁ তেতিয়া এই মোক চাইকেল আগত বহাই লৈ গৈছিলে ভৱানন্দ আছে আচ্ছা তেতিয়া কোন ক্লাছ মানত আপুনি পঢ়িছিলে 5 6 ক্লাছ 4 মানত পঢ়িছোঁ 4 5 তেনেকুৱা সময়ত তেনেকুৱা তাৰপিছত হ'ল তেতিয়াই আপুনি মানে ৰাজহুৱা অনুষ্ঠানত তবলা বজালে আৰু তবলা বজাইছোঁ আৰু তেতিয়া টুটুৱে ভৱাইছে মাউথ অৰ্গেন বজায় মাউথ অৰ্গেন লৈ আহিছিলে হয় আৰু মোৰ দাদাই খুব সাংঘাতিক তেতিয়া ভাল হাৰমনিয়াম বজায় তেতিয়া আপুনি হাইস্কুলৰ তেতিয়া দীপালী আমাৰ ঘৰতে থাকে প্ৰায় দীপালী বৰঠাকুৰ তাই মোতকৈ অলপহে ডাঙৰ বেছি ডাঙৰ নহয় মই দীপালী বুলিও মাতো মোতকৈ ধৰা 1.5 বছৰমান ডাঙৰ তাই তেতিয়াৰ পৰাই খুব ভাল গান গায় তেতিয়া তাইৰ লগত বজাওঁ তাইৰ লগত হাৰমনিয়াম বজাই দিয়ে তাৰপিছত ললিত দাইতো গুৱাহাটী চুৱাহাটী যিবোৰ প্ৰগ্ৰেম চব তাইৰ লগত ললিত দাই বজাইছিল তাৰপিছত আপুনি হাইস্কুল পাছ কৰাৰ পিছত হাইস্কুলত পঢ়া কালত মই অলপ সাহিত্যৰ চৰ্চা কৰিছিলোঁ সেই সময়ত মই বিজয় ৰলুৱা বুলি এখন মোৰ আলোচনীত ওলাইছিলে তেতিয়া বিজয় ৰলুৱা বুলি এটা গল্প লিখিছিলোঁ মানে এই দেউতাৰ মুখত যে খুলি থাকোঁ স্বাধীনতা আন্দোলনৰ এইবিলাক সেই তাৰ ওপৰতে ওলোৱা আপোনাৰ লেখাৰ কথাখিনি আমি পাতিম পিছত পাতিম সেইখিনি কথা আমি পাতিম তাতে বহি থাকোঁতে মই ছবি আঁকিছিলোঁ ছবি আঁকোতে মই ছবি অঁকাত আৰু কাঠৰ কাম কাটি বস্তু বনোৱাত ফাৰ্ষ্ট হৈছিলোঁ মই স্কুলৰ ভিতৰতে তাৰপিছত সেইবাৰ খুব খলা গৈছিলে তাত তাৰপিছত আপুনি হাইস্কুল শিক্ষান্ত পৰীক্ষাত আপুনি ভালকে পাছ কৰিলে পাছ কৰিছোঁ তেতিয়া তাৰ আগতে এটা কথা এষাৰ নক'লে ভুল হ'ব কৈ দিয়ক নিজামুদ্দিন আহমেদ বুলি এগৰাকী খুব ডাঙৰ সংগীতজ্ঞ আছিলে তেওঁ স্কুল ইন্সপেক্টৰ আছিলে পিছত আগতে হাইস্কুলত কাম কৰিছিলে পিছত ইন্সপেক্টৰ হৈ আছিলে মোক তিলেশ্বৰ হাজৰিকা বুলি এজন টিচাৰে মোক সেই সময়তে ডিব্ৰুগড়ত মিউজিক কনফাৰেঞ্চ চলিছিলে মিউজিক কনফাৰেঞ্চৰ সময়ত মোক বজোৱা দেখিলে মই সৰু ল'ৰা হিচাপে মই বজাবলৈ দিছিলে তেওঁ খুব ভাল পালে সেই স্কুলত বজাবলৈ ক'লে মই ক'লোঁ মোৰ লগত হাৰমনিয়াম বজোৱা নগমা বজোৱা মানুহ নাই কৈছে তেতিয়া কি কৰিম মই ক'লোঁ এজন মানুহ আছে নিজামুদ্দিন আহমেদ ছাৰ কিন্তু তেওঁতো ইমান ডাঙৰ মানুহ কৈছে তই যা মোৰ কথা ক আৰু তই কথাবোৰ ক কি কয় চাচোন মই ক'লোঁ ছাৰ এটা কথা মই বজাবলৈ দিছে তিলেশ্বৰ আছে আপুনি দিলে তেতিয়া দিলে ক'লেও এনেকুৱা এগৰাকী মই সৰু ল'ৰা ঠিক আছে তোমাৰ কেইটাত আছে ইমান একেবাৰে আহি গ'ল তেওঁ আহি পেলাই মোৰ লগত হাৰমনিয়াম বজাই দিলে সেইবাৰ মানে সেই তবলা বজোৱা হিচাপত মোৰ নাম তেতিয়া হৈছে নাপালে আৰু পৰিচিত হৈ পৰিলে চবেই জ্বলা হ'ল তাৰ এই মিউজিক কনফাৰেঞ্চখন সেই স্কুলত থকা কালতে হৈছিলে মিউজিক কনফাৰেঞ্চখন সেই কথাখিনি পাতিম তাৰপিছত আপুনি হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰিলে পাছ কৰি আপুনি কোন ডিভিজনত পাছ কৰিছিলে মোৰ তেতিয়া ছেকেণ্ড ডিভিজনত পাছ কৰিলে তেতিয়া ফাৰ্ষ্ট ডিভিজন খুব কম মানুহে অংকত লেটাৰ পাইছিলে তাৰপিছত আপুনি ডিএছএছকে কলেজত পঢ়িলোঁ তাত ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স আছিলে মোৰ তাৰপিছত সেই সময়তে তাৰপিছত পঢ়ি থাকোঁতে আপুনি 1961 চনত মেট্ৰিক পাছ কৰিছে 1961 চনত মেট্ৰিক পাছ কৰিছে তাৰপিছত আপুনি কানৈ কলেজত নামভৰ্তি কৰিলে তাত আপুনি ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স লৈ মানে ৰয়েল কম্বিনেশ্যন লৈ আপুনি ছায়েন্স পঢ়িলোঁ এই পঢ়া কালতে 64 মই BSc দিয়া সময়ত সেই সময়তে BSc আপুনি 66ত পাছ কৰিছে তাৰমানে মোৰ ড্ৰপ দিয়া হ'ল মাজতে এই সংগীতৰ কাৰণে গুচি গ'ল বাহিৰত শিকিবলৈ গ'লোঁ সংগীতত বেছি ইণ্টাৰেষ্ট আছিলে কিন্তু অংকত ভাল আছিলে দেই বেছি ভাল আছিলে সেইটো কাৰণে মানে ইউথ ফেষ্টিভেলত গুৱাহাটীত হৈছিলে জিতুটো পৰ্যায়ত জিতুৱে মোৰ হাৰমনিয়াম বজাই দিছিলে নগমা তেতিয়া মোৰ ফাৰ্ষ্ট হলত এই গোটেই ষ্টুডেণ্টবোৰৰ ভিতৰত ফাৰ্ষ্ট হৈছিলোঁ মই মানে চেটাই হওক গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোটেই ষ্টুডেণ্টৰ ভিতৰত এটা ফাৰ্ষ্ট দিয়ে তাত দিল্লীত বজাবলৈ পঠিয়াই কিন্তু সেইটোত ফাৰ্ষ্ট হৈ মই দিল্লী যাব পাৰিছিলোঁ কিন্তু
সেইটোত আকৌ খুব পেপাৰ চেপাৰ খুব নাম হ'ল মানে তেতিয়া মই নামৰ কথা একো বুজিও নাপাইছিলোঁ নাভাবিছিলোঁ কলেজত পঢ়া সময়তো গোটেইবোৰৰ লগত বজাই দিওঁ আধুনিকে হওক ক্লাছিকেলে হওক চব এফালৰ পৰা বজাই থাকোঁ চবৰ মুঠতে বজাব পালেই হ'ল আৰু মোক মানে ইটোৱে মাতে সিটোৱে মাতে বজাই দিওঁ এইবোৰ না নকওঁ না ক'বলৈ বেয়া পাওঁ তাৰোপৰি তেতিয়া যিবোৰ বাহিৰা আৰ্টিষ্টবোৰ আহে সেইবোৰৰ লগত বজাই দিওঁ আপুনি যে সকলোৰে লগত বজাই দিয়ে আপোনাক চাগে ছোৱালীবিলাকেও খুব ভাল পায় ন তেতিয়া গান গোৱা ছোৱালীবিলাকে সেইটো হ'লে একেবাৰে এৰি নিদিয়ে আপুনি বৰ দ্বিধাহীনভাৱে কৈ দিলে কথাকে সেই তাৰমানে বেলকা দেৱী বহুত আছিলে বাকী নাই তাৰমানে আনকি ইউনিভাৰ্চিটিত থাকোঁতেও মই ইউনিভাৰ্চিটি যেতিয়া ষ্টেটিষ্টিক্স পঢ়িছোঁ জোৰ কৰি মোক তেতিয়া প্ৰথম ইউনিভাৰ্চিটিত এয়া হৈছে প্ৰথম মানে ইউনিয়ন হৈছে ষ্টেটিষ্টিক্স সেইবাৰে খুলিছে তাৰপিছত প্ৰথম এখন এয়া হৈছিলে পাহৰিলোঁ লক্ষীলাল বেজবৰুৱা লৈ কিবা এটা হৈছিলে তাত এটা সংস্কৃতৰ কিবা এটা বন্দনা মই কৰাই দিলোঁ এছ এন পণ্ডিত বুলি আমাৰ হেডজন আছিলে পণ্ডিত মানুহ তেওঁ পিছলে মোক মাতিলে ৰুবলৈ মাতিলে মইতো ভয় খাই গ'লোঁ মই পঢ়া কিবা বেয়া পাইছে নেকি মই ক'লোঁ কি হ'ল ছাৰ সুধিলোঁ ডাঙৰ পণ্ডিত মোক সুধিলে তোৰ এইটো জেগা আছে এইকেইটা উচ্চাৰণ গোলমাল হৈছে মইতো ভয় খাই গ'লোঁ কৈছে এই উচ্চাৰণকেইটা ঠিক কৰি লাগিব ভৱিষ্যত গোৱালে সেইদিলে মইতো তেওঁৰ শ্ৰদ্ধা মোৰ বাঢ়ি গ'ল আৰু তেওঁ মোক আকৌ বেলেগ ইণ্টাৰেষ্ট দিবলৈ ধৰিলে তাৰপিছত এইখন নতুনকৈ এয়া হৈছে ইলেকশ্যন তাৰপিছত বহুত ভাল ল'ৰা ছোৱালী উঠিছিলে ইয়াত তাৰপিছত গোটেইবোৰে মোক জোৰ কৰি সংগীতৰ এতিয়া সাংস্কৃতিক সম্পাদক তেতিয়া চাগে বিশ্ববিদ্যালয়খনৰ চাৰিওফালে কাৰণ নতুন বিশ্ববিদ্যালয় আৰু ল'ৰা ছোৱালীৰ মাজত এটা বেলেগ উৎসাহ আছিলে গোটেইবোৰে চিনি পাওঁ তাৰমানে কি এইটো কলঘৰটোৰ ভিতৰতে ক্লাছ সিফালে সিফালে একোৱেই নাই ঘৰ চাই একো বনোৱা নাই ন সেইটো সময়তে তেতিয়া আৰু লক্ষী দত্ত ছাৰ আছিলে লক্ষীপ্ৰসাদ দত্ত তেওঁ মোক জানেতো তেতিয়া ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টত কোন কোন আছিল তেতিয়া কোনোবা যদি বাহিৰৰ পৰা আহে তেতিয়া এজন দিলুৱা বজোৱা মানুহ আহিছিলে নামটো পটকৈ পাহৰি গ'লো মিলিটাৰী অফিচাৰ আছিলে তেওঁ তেওঁ ৰাজস্থানী হ'ব তেওঁ পাঞ্জাবী তেওঁ সেইটো এছাৰ্জৰ টাইপৰ বস্তু দিলৰুবা কাৰণ ৰাজস্থানত বেছিকৈ বজায় দিলৰুবা সেইকাৰণে সুধিছোঁ হ'ব পাৰে ভুলো হ'ব পাৰে দেই হ'ব পাৰে তাৰপাছত কি হ'ল সেইদিনা তেওঁৰ লগত বজাবলগীয়া হ'ল কি এল পি দত্তই মোক মাতি আনিলে দিলীপ তুমি বজাই দিবা দেই আৰু মই ক'লোঁ ইয়াতো ক'লোঁ মই তবলা জোবোৰ আনিলোঁ আৰু একো ইনষ্ট্ৰুমেণ্ট নাই কিন্তু ইয়াত কৈছে এটা কথা ইয়াত ইনষ্ট্ৰুমেণ্ট এটা হাৰমনিয়াম এটা তুমি কিলিয়াই আনিবাচোন মই পিছত এই কিলিয়াই এটা হাৰমনিয়াম গোটাই দিছিলোঁ তাত সেইটো আৰু সেইদিনা ইউনিভাৰ্চিটিত VC বোধহয় এয়া আছিলে ছেট প্ৰথম তেওঁলোকে খুব ভাল পালে মোক সেইদিনা এটা ইউনিভাৰ্চিটিত নাম হৈ গৈছিলে আৰু ওপৰ ক্লাছবোৰ চবেই ভাল পালে আৰু এই ল'ৰা ছোৱালী চবেই মানে মই জিকাত খুব আনন্দ চবেই সেইটো পাইছিলোঁ আপুনি মানে ছাত্ৰ ছাত্ৰীৰ মাজত বেছ জনপ্ৰিয় আছিলে কাৰণ আপুনি প্ৰথম কথা হ'ল আপুনি সংগীতৰ সৈতে জড়িত আৰু সকলোৰে লগতে সংগত কৰিব লাগে খুব দুখ লাগি যায় যে একেলগে মানে একে ষ্টেণ্ডাৰ্ড বুলি ক'লে দুইজনক জ্যোতিষ ভট্টাচাৰ্যক মই জাজকালে লৈ গৈছিলোঁ তেতিয়া পেণ্ডেল সজাৰ পৰা চব নিজে কৰিবলগীয়া হৈছিল নহ'লে পেণ্ডেল চেণ্ডেলটো নাই নিজে লাগি মেলি জ্যোতিষ দাই ঠাণ্ডাও পালে খুব দেই আৰু বহুতক লৈ গৈছিলোঁ দুজনক ফাৰ্ষ্ট দিল দুজনক নম্বৰকেইটা একে দিলে এতিয়া মই বেচমেল কাক দিওঁ তেতিয়া তেওঁলোকে তুমি জ্বলাই ন মই দুজনলৈকে বেচমেল দি দিলোঁ সেই পাহৰি থাকিলোঁ আৰু এজন গিৰীশ মহন্তৰ কিলো গিৰীশ মহন্ত দেৰগাঁৱৰ গিৰীশ মহন্তৰ কিন্তু আজিলৈকে থাকি গ'ল আৰু গিৰীশ মহন্তৰ এতিয়া ওপৰত এখন কিতাপ ওলাইছে
তেওঁ বিশিষ্ট লোকসংগীতৰ শিল্পী তেওঁ দেহ বিচাৰ গীতৰ বি হাই গ্ৰেডৰ আৰ্টিষ্ট আপোনাৰ ৰেডিঅ'ত দেহ বিচাৰ প্ৰথম তেওঁ গাইছে আৰু ঠিক আপুনি জানিছে দেই তেওঁ মই গিৰীশ মহন্তৰ ওপৰত এটা প্ৰবন্ধ লিখি পেলাই পঠিয়ালোঁ এই ৰেডিঅ'ত গোৱা কথা লিখিলোঁ এতিয়া খুব ফূৰ্তি পাইছে ওলালে মইনো কি কৰোঁ কি নকৰোঁ বিশেষ একো নাজানে কিন্তু সেইটো কালৰ কথা তেওঁ মনত আছে মোৰ বিশেষ আচ্ছা এটা কথা আপুনি মেথমেটিক্সত ভাল আপুনি অংক খুব ভাল পায় তাৰপিছত আপুনি MSc পঢ়িলে গৈ BSc পঢ়িলে ৰয়েল কম্বিনেশ্যন লৈ তাৰপিছত MSc পঢ়িলে গৈ আপুনি ষ্টেটিষ্টিক্স লৈ অংকৰে ভাই নহয় না তাৰমানে কি মই ইউনিভাৰ্চিটিলৈ গৈছোঁ অংক লৈ পঢ়িম বুলি তেতিয়া কোনোবাই মোক ক'লে যে ষ্টেটিক্সৰ হেডজন বৰ চোকা ভাল আহিছে তুমি কথা পাতাচোন মই গৈ কথা পাতিলত তেওঁ খুব ভাল পালে হ'বলে কিবা অলপ আৰু মই দেখিছোঁ সংগীতটো কথাটো মোৰ জানি পেলাই মোক সেইটো সুধিছিলে দেই সেইটো মনত আছে তুমি সংগীতটো কেনেকৈ কৰি আছা ইয়াৰ লগত তাৰমানে আপুনি তাৰপিছত ষ্টেটিষ্টিক্স লৈ আপুনি MSc পাছ কৰিলে 1971 চনত 71 মানে মই 70 চনত পাছ কৰিব লাগিছিলে কিন্তু 70 চনত মই ড্ৰপ দিলোঁ কি ফাৰ্ষ্ট ক্লাছ নাপাম বুলি ড্ৰপ দিলোঁ আৰু শেষত মানে আচলতে মই লক্ষ্ণৌলৈ গুচি গ'লোঁ লক্ষ্ণৌত গৈ আকৌ শিকিছিলোঁগৈ সংগীত শিকিবলৈ আৰম্ভ কৰিলে সেই যাত্ৰাটোৰ কথা এতিয়া মই আপোনাৰ সৈতে পাতিব খুজিছোঁ 1971 চনটো মই দেখিছোঁ আপোনাৰ জীৱনৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বছৰ সেই বছৰটোতে আপুনি MSc পাছ কৰিলে ষ্টেটিষ্টিক্সত তাৰপিছত সেই বছৰটোতে আপুনি বি মিউজ হ'ল 71 চনত মানে আপোনাৰ এই যে দুটা কথা 1971 চনটো আপুনি MSc ষ্টেটিষ্টিক্সত পাছ কৰিলে তাৰপিছত আপুনি সংগীত আৰু এটা কথা আছে হয় সেইটো সময়ত ডিব্ৰুগড়ত একদম টোলপাৰ লগাই দিছিলোঁ সুৰ প্ৰদীপ বুলি এটা অনুষ্ঠান খুলি ডিব্ৰুগড় মানে প্ৰত্যেক মাহত দুবাৰ বেলেগ বেলেগ জেগাত ক্লাছিকেল এয়া হ'ব তাত মানে চিন্ময় লাহিৰীহঁতেও গাইছে মানে বিনা পইচাত পিছলৈ এইটো বীৰেন্দ্ৰ যেতিয়া আহিলে মই সেইখিনি কথা ক'ম সেইখিনি কথা আমি পাতিম সেইটো 1978 চনত আপুনি সেইটো সময়ৰ পৰা আৰম্ভ হৈছে তাৰপিছত কি হ'ল বৰবৰুৱাত তেওঁলোকৰ জগত নেওগ তেওঁ পুতেকে খুব লেখে মেলে শৰৎ নেওগৰ দেউতাক তেওঁ আকৌ সাংবাদিক শৰৎ নেওগৰ দেউতাক প্ৰহ্লাদ দাসকে মোকে জোৰ ব্যৱস্থা লৈ গৈছে যে দেৰগাঁৱত স্কুল এখন কি এখন বৰবৰুৱাত স্কুল এখন খুলিব লাগে আমি দুই গৈ MSc দিয়াই লাগিব MSc দিয়া আগে তাত খুলিলোঁ তাতে গাঁৱৰ ভিতৰৰ ল'ৰা ছোৱালী মোৰ সেইটোৱে কথা আছিলে যে ভিতৰৰ ল'ৰা ছোৱালীৰ কাৰণে শিকাম নহয় সেই কথাখিনি আমি পাতিম কিন্তু তাৰ আগতে মই কথাটো জানিব খুজিছোঁ আপোনাৰ পৰা যে আপুনি সংগীতৰ যে আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন আছে আপুনি আগতে গুৰুৰ ওচৰত শিকি আছিলে বুজিছোঁ সেইকাৰণে কৈছোঁ যে আপুনিতো গুৰুৰ ওচৰত আগতে শিকি আছিলে তাৰপিছত আপুনি MSc পঢ়ি থকাৰ সময়তে আপুনি অনুভৱ কৰিলে যে আপোনাৰ আনুষ্ঠানিক শিক্ষা এটাৰ প্ৰয়োজন গতিকে আপুনি লক্ষ্ণৌলৈ গৈ আপুনি লক্ষ্ণৌৰ অনুষ্ঠানৰ মানে তত্ত্বাৱধানত আপুনি বি মিউজ কৰিবলৈ আপুনি অধ্যয়ন কৰিলে আৰু তাৰপিছত 1971 চনত আপুনি এই কথাখিনি কওক কিয় গ'ল আপুনি আনুষ্ঠানিক শিক্ষাৰ ফালে আনুষ্ঠানিক শিক্ষা তাৰ দুটা কথা আছে এটা হ'ল কি মই দেখিলোঁ যে বিজ্ঞান মোক তবলা কিতাপখনো মই সেইকাৰণে তবলা বিজ্ঞান ৰাখিছিলোঁ ইয়াৰ বিজ্ঞানটো নজলাৰ ফলত মানে অকল তেওঁলোকে মানে ভাৱৰসটোৰ ওপৰতে বজাই দিয়ে সেইকাৰণে শুদ্ধ বস্তুটো অসমত খুব কম আছিলে তত্ত্ব জানিব লাগিব তত্ত্ব নজলাৰ কাৰণে কম আছিলে আৰু মই ইয়াতো দেখিছোঁতো আমাৰ পঢ়া ক্ষেত্ৰতো দেখিছোঁ ছায়েন্সত আমাৰ ছায়েন্স লৈয়ে পঢ়িছিলোঁ ছায়েন্সৰ কথাটো দেখিছোঁ গোটেই বস্তু ছায়েন্সৰ ওপৰত বেছিক এতিয়া চাউণ্ড চেপ্টাৰটো গোটেইটো ইয়াত লাগে নাদে বিধা গীতং নাদে এইবোৰ নাদৰ যে শব্দ বৰ্ম সেইবোৰ চাউণ্ডৰ মোৰ ফিজিক্সত আছিলে তেনেকুৱা গোটেইবোৰ মিল আছে সেইটো সময়তে মই ভাবিলোঁ যে এইটো দিয়া আৰু পৰীক্ষা দিলে মোৰ আৰু অলপ এয়া হ'ব পৰীক্ষা দিয়া আগৰ পৰা মই খুব অধ্যয়ন কৰিছিলোঁ দেই তাৰপৰা পৰীক্ষা দি এইটো ভালকৈ এয়া হয় তাৰপিছত মই বিয়া হোৱাৰ পিছতহে মই আকৌ মাষ্টাৰ ডিগ্ৰীটো মিউজিকৰ মাষ্টাৰ ডিগ্ৰীটো MUs কৰিবলৈ আপুনি কৰিলোঁ সেইটোতো আপুনি এলাহাবাদত কৰিছে সেইটো এলাহাবাদত কৰিলোঁ কিন্তু সেইটো সময়ত সেইখিনি দৰকাৰ আছিলে মানে আপুনি অনুভৱ কৰে যে
প্ৰায়োগিক কথাখিনি ঠিক আছে প্ৰায়োগিক দক্ষতাটো আপোনাক লাগিবই আপুনি হেতু জানিবই লাগিব কিন্তু তাৰ লগত যদি তাত্ত্বিক জ্ঞানটো হয় তেতিয়াহ'লে হি সম্পূৰ্ণৰূপে শুদ্ধ হয় আৰু হি বিজ্ঞান হয় মানে কলাটোও বিজ্ঞান হ'ব পাৰে সেইকাৰণে আপোনাৰ গোটেই তবলা বিজ্ঞান আপুনি এই ধৰণৰ কথাখিনি আমি লক্ষ্য কৰিছোঁ আপোনাৰ চেটাৰ লক্ষ্ণৌপা তেতিয়া অসমীয়া ছোৱালী প্ৰথম তেওঁৱে পাছ কৰিছিলে চেটাৰ বিষয়ে হেম হাজৰিকা ইন্দ্ৰ কোঁৱৰ এইবোৰ চব তেওঁৰে ছাত্ৰ আৰু মোৰ ছোৱালীও তেওঁৰ ছাত্ৰী তাৰমানে কি তেওঁলোকে মানে আমাৰ সেইটোৱে ভাৱ আছিলে যে এই দুটা বস্তু সমানে হওক সেইকাৰণে মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যেতিয়া নেকি ডক্টৰ দিলীপ ৰঞ্জন বৰঠাকুৰৰ কথা মই ভাবোঁ যে 1969 চনত ডিব্ৰুগড়ত আকাশবাণী কেন্দ্ৰ প্ৰতিষ্ঠা হৈছে শিল্পীবিলাকৰ উথপ থপ সকলোৱে প্ৰদৰ্শন কৰিব লাগে তাৰপিছত চৰ্চা কৰিব লাগে আৰু ইয়াতে যিমান পৰা যায় নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ এটা ধৰণৰ প্ৰতিযোগিতা চলিলে কিন্তু ডক্টৰ দিলীপ ৰঞ্জন বৰঠাকুৰে সেইখিনি সময়ত ছাত্ৰ হৈ আৰু বেছি তাত্ত্বিকভাৱে শিক্ষা গ্ৰহণ কৰি গোটেই সংগীতক বিদ্যায়তনিক দিশ এটালৈ লৈ যোৱাৰ সেই চেষ্টাটো কেৱল দিলীপ ৰঞ্জন বৰঠাকুৰে ডিব্ৰুগড়ত কৰি আছিলে কথাটো হয় নেকি বাৰু তাৰ কথাটো হয় নে নহ'ব এটা কথা মই আপোনাক ক'ম যেতিয়া আৰম্ভ হৈছিলে এই বৰবৰুৱাত তাত আৰম্ভ হৈছেতো তেতিয়া প্ৰগ্ৰেম এক্সিকিউটিভ বুলি আহিছিলে ৰমেশ চন্দ্ৰ ভাট তেওঁ খুব ভাল গানৰ খুব ভাল চৰ্চা কৰিছিলে তেওঁ আহিয়ে মোক কেনেবাকৈ বাহিৰৰ মানুহৰ পৰা খুব গম পায় যে মই ইয়াত আছোঁ মোৰ লগত চিনাকি হৈ ঘৰুৱা হৈ তেওঁ গান গাই মই তবলা বজাওঁ এনেকুৱা ধৰণে বহুত জেগাত জলচা কৰিলোঁ তেওঁ ইয়াত মাতি আনিব ক'লে তুমি যে এই ৰেডিঅ' ভালুটো ঠিকেই এই প্ৰশ্নটো কৰিছিলে যে তুমি দিলীপত তেওঁ ডাঙৰ আছিলে তোমাতকৈ বয়সত দিলীপ তুমি এটা কথা তুমি এয়া কৰি পেলাই ছায়েন্স পঢ়ি কেনেকৈ এইটোত আহিলা মই ক'লোঁ আৰু মই আপোনাক গোটেইটো দেখুৱাম কৈছে তুমি মই ইণ্টাৰভিউ এটা লওঁ তাতে ইণ্টাৰভিউ এটা ল'লে ইণ্টাৰভিউ লৈ গুৱাহাটীলৈ পঠিয়াই দিলে আকৌ গুৱাহাটীত মোৰ আকৌ সেইটোৰ ওপৰত আকৌ ইণ্টাৰভিউ ল'লে তেতিয়া সেইটো হ'ল কি মই তবলা বুলবোৰ বজাই পেলাই দেখুৱালোঁ এই তবলা বুলবোৰ যে চব ছাইন্স আছে তিলি 11:33 অংক আছে সংগীতত সম্পূৰ্ণৰূপে সম্পূৰ্ণ আছে প্ৰত্যেকটো কথাই আছে আৰু এইটো যে ভাইব্ৰেশ্যনটো কিবালৈকে উঠিব লাগিব কিবালৈকে যাব লাগিব আন্দোলনৰ পিচ এম্প্লিটিউড এইবিলাকৰ প্ৰত্যেকটোৱে আছে সেই লেকচাৰটো খুব ভাল পালে কৈছে এনেকুৱা লেকচাৰ হ'লেও আমাৰ আন জেগাতো দিয়া নাই তাৰপিছত সেইটো এই গুৱাহাটীৰ পৰা তেতিয়া মোক মাতিলে তাত ডাইৰেক্টৰ কোন আছিলে পাহৰিলোঁ মই গুৱাহাটীতো সেইটো বিষয়ে ক'বলগীয়া হৈছিলে সেইটো তেতিয়া কৈছিলে তেতিয়া মানে বৰ ডাঙৰ কথা এজন MSc আৰু এই সংগীতৰ MBA মানে এয়া কেনেকৈ হ'ব পাৰে সেইটোকে মোক প্ৰশ্ন কৰিছিলে তাৰপিছত আপুনি সংগীতৰ ক্ষেত্ৰখনত আপুনি গৱেষণাৰ কামত লাগিলে আমি যেতিয়া নেকি চাওঁ যে আপোনাৰ জীৱন পৰিক্ৰমাটোত আমি দেখিছোঁ যে আপুনি সংগীতৰ তাত্ত্বিক অধ্যয়নৰ কথাখিনিত আপুনি ক'তো এৰা নাই আপুনি অকণমানো ঢিলাই দিয়া নাই আপুনি শেষ মুহূৰ্তলৈকে আপুনি তাৰপিছত তাৰ আৰম্ভটো কেনেকৈ হ'ল সেইটো ক'ব পাৰোঁ মই ক'ব পাৰে নিশ্চয় ক'ব লাগিব তাৰমানে কি হ'ল এই তবলা বিজ্ঞান হ'ল তাৰমানে পণ্ডিত দেবু চৌধুৰী তেওঁ পদ্মভূষণ দেবু চৌধুৰী খুব দাবী তেতিয়া তাৰ আগতে ডিব্ৰুগড়তো বজাই গৈছে বিবেকা ভট্টাচাৰ্যই তবলা বজাইছিলে তেওঁ মোক দেখি পেলাই ক'লে তোক তোমাক ডক্টৰেট দিলে নাই মই ক'লোঁ মোক ডক্টৰেটটো মই ভবাও নাই কৈছে এইখন থেচিছ হয় তোমাৰ কিতাপখন ভালকৈ পঢ়িল এইখন তোমাৰ থেচিছ তুমি এইখন দেখুৱাই তুমি লগে লগে ডক্টৰেট পাই যাব পাৰা নহ'লে আমাৰ দিল্লী ইউনিভাৰ্চিটিয়ে তোমাক ডক্টৰেট দিম তোমাৰ তাত কোন আছে মই ক'লোঁ বহুত অলপ পিছৰ কথা কৈছোঁ মই ক'লোঁ যে ইয়াত তেতিয়া মুকুন্দ মাধৱ শৰ্মা আৰু কৈছে ঠিক আছে তেওঁ ইমান উদ্যোগী মানুহ নহয় তেওঁলৈ ফোন কৰি জনাই দিলে মোক কোৱা নাই
যে আপোনালোকৰ ইমান গুলি বালু আছে আপোনালোকে ডক্টৰেট কৰালে কিয় ডক্টৰেট দি দিয়ালে কিয় তাৰপিছত মুকুন্দ মাধৱ শৰ্মাই মোক এনেই জানে মোক খবৰ দিলে তাৰপিছত 1994-95 চনৰ কথা তেতিয়া কথা কৈছোঁ মোক খবৰ দিলে মাতিলে মোক কৈছে বৰঠাকুৰ মই লোকৰ পৰা গালি খাইছোঁ আপুনি ডক্টৰেট কৰালে আপুনি ডক্টৰেট কৰক মোক ডক্টৰেট কৰিবলৈ মই কি কৰিব লাগিব কৈছে ইয়াত মিউজিক ছাবজেক্টেই নাই আপুনি যিকোনো কাৰোবাৰ আণ্ডাৰত কৰক কৰক তাৰপিছত মই হ'লে তাৰ আগতে এটা ঠিক কৰাই লওঁ যে এনেকৈ কৰিব পাৰি ছাবজেক্টটো ঠিক কৰি ল'ব লাগিব তাৰপিছত মোলৈ ফোন কৰিলে আপুনি কৰক তাৰ মোক টনা যোৱা কৰিবলৈ ধৰিলে গোটেইবোৰে এন্থ্ৰপলজি ডিপাৰ্টমেণ্টে কৈছে এইটো এইফালে কেশৱানন্দ গোস্বামী কৈছে যে মই সত্ৰীয়া মানুহ মোৰ লগত কৰক তাৰপিছত যি কথাই লওক লগেল খগেলৰ লগত বৰ ভাল আছিলে আচলতে এনেই বৰ ভাল পাইছিলোঁ আগৰ পৰা মই ক'লোঁ যে এটা কথা দেৱজ্যোতি আৰু এইখেত দুজনৰ ভিতৰতে কৰি দিওঁ তাৰপৰা মাল্টি হ'ল এই প্ৰথম গুৱাহাটীতো ক'তো হোৱা নাই কেতিয়ালৈ ডক্টৰেট বা ক'তো হোৱা নাই তাৰপিছত সেয়া আপুনি এই ছাবজেক্টটো লৈ কৈছে মইতো সংগীতৰ নহয় মই কৈছে আপুনি নিজে সংগীতৰ কথা কৈ যাওঁ মই খালি মই জনগোষ্ঠী বৰ সাহিত্যিক হিচাপে মই যিমানখিনি জনগোষ্ঠীৰ কথা জানো সেইখিনিয়ে মই জনাম তাৰ মোৰো এটা ইণ্টাৰেষ্ট বহিলে জনগোষ্ঠীবোৰৰ মাজত অহা যোৱা কৰিবলৈ ধৰিলোঁ সেয়া তাৰপিছত পিছৰ কালততো আপোনালোকৰ ৰেডিঅ'ই মোক এয়া কৰা না সেইখিনি আমি পাতিম কিন্তু সেই ধৰণে আপুনি 1997 চনত আপুনি PhD ডিগ্ৰী ল'লে কিন্তু তাৰ মাজতে বহুত বেলেগ কাম কৰিছিলোঁ বেলেগ কাম কৰি আছে কিন্তু এটা কথা মোক আটাইতকৈ বেছি মোৰ মনোযোগ আকৰ্ষণ কৰিছে মই ভাবোঁ যে মোৰ নিচিনা বহু আপোনাৰ গুণগ্ৰাহীয়ে সেই কথাখিনি নিজৰ মাজতে এটা প্ৰশ্ন উত্থাপন কৰি বহি আছে সেয়া হ'ল যে আপুনি যিটো আপোনাৰ PhDৰ বিষয় সেই বিষয়টো হ'ল যে এ ষ্টাডি অফ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ অফ আছাম উইথ এ ষ্টেটিষ্টিকেল নোট আপুনি পৰিসংখ্যা বিজ্ঞানক আপুনি সংগীতৰ সৈতে সংযোজিত কৰিলে কি বস্তুটো সেইখিনি কথা এতিয়া আপুনি আমাক কওক তাৰমানে কি মোৰ আগৰ পৰাই লাগি আছিলে সেই কৈছোঁ যে আপোনালোকে ৰেডিঅ'ত ডিব্ৰুগড় ৰেডিঅ'তে ধৰক প্ৰতিষ্ঠা দিলোঁ আগৰ সময়ৰ কথা সেইটো যে লাগে তেনেকুৱা অংকৰ লগত দিলোঁ নহয় ষ্টেটিষ্টিক্স পঢ়ি থাকোঁতে মোৰ এইটো ভাৱ আহিছিলে যে আমাৰ এখন মিউজিকৰ লগত ষ্টেটিক্সৰ বহুত সম্বন্ধ আছে গ্ৰাফ আঁকিছোঁ যিবোৰ পাই ডায়েগ্ৰাম আঁকিছোঁ এইবোৰতো আমাৰ নোটেশনৰ সৈতে আগবাঢ়ি গৈ থকা নিচিনা সব আগবাঢ়ি গৈ বেলেগ বেলেগ ট্ৰাইবছবিলাকৰ বেলেগ বেলেগ মিউজিকৰ এইবিলাক আছে মই এইটো মাত্ৰাবোৰ বেলেগ বেলেগ এনেকুৱা ভাৱ এটা আহিছিলে সেইটো লৈ মই এই ছাবজেক্টটো কথা এইটো কৰিলোঁ আৰু দ্বিতীয়তে এওঁলোকেও ভাল পালে কি যে নিজৰ ছাবজেক্টটো এৰি দিয়া নাই মিউজিকৰ যদিও ষ্টেটিষ্টিক্স এই ইউনিভাৰ্চিটিয়ে ভাল পালে ভাল পাই পেলাই ক'লে ঠিক আছে এইটোৱে থাকক তাৰপিছত এই বৰ এইখেত শ্ৰদ্ধা লগেল শইকীয়া মোতকৈ বেছি ডাঙৰ নহয় গৈছে 2 বছৰমান ডাঙৰ কিন্তু তেখেতে মোক যথেষ্ট সহায় কৰিলে কেলে তেখেত হ'ল কি সাহিত্য সভাত থাকোঁতেই তেখেত জনগোষ্ঠীবোৰৰ লগত বৰ সম্বন্ধ আছে সম্পৰ্ক ৰক্ষা কৰিছে সেইকাৰণে তেখেতে মোক জনগোষ্ঠীবোৰৰ বিষয়ে যিমান দূৰ ক'লে আৰু মোৰ হ'ল কি দেউতাই এইবোৰৰ বিষয়ে বহুত কিতাপ পত্ৰ আছে সেইবোৰ পঢ়িলোঁ মই পঢ়ি পেলাই তাৰপিছত এইবোৰ চবেই উৎসাহটো দিলে উৎসাহ দিলত এইটো হ'ল তাৰপিছত আপুনি কিতাপ লিখিছোঁ আপুনি একেবাৰে সংগীততেই থাকিলে নে আপুনি কোন অন্য নিজৰ বৃত্তি এটা পেটটো চলাবৰ কাৰণে কিবা এটা কৰিব লাগে এই ধৰণৰ কথাবোৰ আপুনি কেতিয়াও ভবা নাছিল নেকি ভবা তেনেকুৱা নাই একেবাৰে কথা এটা হ'ল কি মই MSc পাছ কৰি এইবোৰ গৌৰৱৰ কথা লৈ এলি কোৱা কথা এইফালে মোক পাগল বুলিয়ে ভাবিছিলে MSc পাছ কৰি মই ষ্টেটিষ্টিকেল অফিচাৰ চাকৰি দিছিলোঁ ফাৰ্ষ্ট ছিলোঁ কেলৈ মই MSc পাছ কৰি মই এটা প্ৰজেক্ট কৰি আছিলোঁ ইয়াত প্ৰজেক্টত আছিলোঁ ইকনমিক্সৰ সেইটো দেই প্ৰজেক্ট কৰি আছিলোঁ প্ৰজেক্টটো কৰোঁতে মই অনবৰত
এইবিলাক ষ্টেটিষ্টিক্সৰ কামবোৰ এনালাইচিছবোৰ কৰিয়ে থাকিব সেইকাৰণে লিখি যাত মোক সুধিলে তাৰপিছত অংক দিলে লিখিলে তাৰপিছত মোক সংগীতৰ দেখি পেলাই মোক সুধিলে এজনে কি বয়সস্থ মানুহ পাহৰিব কৈছে আপুনি কওকচোন চৌতালটো কিবা লোৱা তাক কি কথা পাতি খুব হাঁহিয়াই গাই দিলোঁ চব মানুহে হাঁহিলে ফুট সেইটো ফাৰ্ষ্ট হৈ পেলাই পাইছিলোঁ ফাৰ্ষ্ট হৈ পেলাই ষ্টেটিষ্টিকেল অফিচাৰ পাইছোঁ তেতিয়া হয়তো তাৰপিছত ৰিচাৰ্চ হৈছে তাৰপিছত প্ৰফেচাৰ লৈ পেলাই কিবা কিবি হ'লোহেঁতেন কিন্তু আপুনি তাৰপিছত নল'লো মানে দেউতাই কিবা একো নক'লে দেউতা জীয়াই আছিল তেতিয়ালৈ কিন্তু আন মানুহবোৰৰ মানে মোক পালে মোক ক'বলৈ ধৰিলে আপুনি এইবিলাকত পাব মজা বহুতকৈ ডাঙৰ কিছুমানে তুমি বুলি কোৱা সকলেও কৈছিলে নামবোৰ ক'ব নকওঁ এতিয়া ভাল ভাল পালোঁ তেওঁৰ দোষ নাই দিলীপ তুমি বুজা নাই তুমি নাখাই পেলাই তুমি একো কৰিব নোৱাৰা সংগীত নহ'ব তোমাৰ মই কথাবোৰ খুলিলোঁ কিন্তু মোৰ কিবা জেদতে থাকিলোঁ নে কি ক'বলৈ মই এইবোৰ লেখাবলৈ লিখিলোঁ তেতিয়া মোৰ তবলা বিজ্ঞানখন অলৰেডি ওলাই গৈছে আৰু সেইখন খুব ভাল পাইছোঁ মানুহে সেইখনৰ ওপৰত মই অলপ কম দেই পিছত তাৰপিছতো মই আৰু এখন কিতাপ লিখিছোঁ তেনেকুৱাতে আৰু প্ৰবন্ধবোৰ লিখিছিলোঁ তেতিয়া জলভূমিতো ওলাইছিলে কিবা কিবি আৰু আপোনাৰ ৰেডিঅ' চেণ্টাৰৰ কিবা খেলি মেলি হ'লেও সেইবোৰ মই পেপাৰত লিখোঁ তেতিয়া বীৰেণ দায়ে মোক কৈছিলে জোকাইছে তুমি মোৰ বিৰুদ্ধে লিখিছা ন আচলতে তেওঁৰ বিৰুদ্ধে নহয় এইখিনি এনেকুৱা হ'লে ভাল শুধৰণিৰ কাৰণে আপুনি লিখিছিলোঁ তেতিয়া তাৰপিছত আপুনি সেইখিনি কৰিলোঁতো তাৰপিছত এই কি হ'ল তেতিয়া সেইটো সময়তে মোক যেতিয়া বহুত কথা ক'লে ন মইতো কিবা এটা কৰি দেখুৱাব লাগিব এইবোৰ দিও মোৰ পইচা তেনেকুৱা ইনকম হোৱা নাছিলে দেই সেইটো ঠিকেই তেতিয়া মোক ইণ্ডাষ্ট্ৰী মানুহ এজনে ক'লে যে আপুনি এটা কাম কৰক এটা বিল খোলক আমি এয়া দিব তেতিয়া লোন দিম দিছোঁ ইয়াৰ পৰা এডুকেটেড মানুহকে দিব কিহৰ মিল কুকিল ইণ্ডাষ্ট্ৰী বুলি আটা মিল এটা আপুনি খুলিলে খুব ভাল চলিছিলে এইটো আপোনালোকৰ ৰেডিঅ' মানুহ চবেই মোৰ পৰা আটা লৈ পিয়ৰ আটা পায় দেৱেন সবাই যে একেবাৰে আহি বহি থাকেই আটা বৰটাকৰ আটা তাৰপিছত চবেই আহিবলৈ ধৰিলে তাতে আড্ডা হয় সংগীতৰ আড্ডাটো তাতে চলে মিল চলে নে সংগীত চলে আচলতে বেছি মিলে সংগীতে দুটাই চলি আছে তাৰপিছত কি হ'ল তাৰপিছত এই সেইবোৰ পাৰ হৈ গৈছে ইতিমধ্যে আপুনি বিবাহ পাশত আবদ্ধ হ'ল নেকি তেতিয়া নাই হোৱা তেতিয়া হ'ল কি তাৰ মাজতে অকণমান কথা কৈলোঁ বীৰেণ দা তেতিয়া পাছিঘাটৰ ৰেডিঅ' চেণ্টাৰত আছিলে বীৰেণ ফুকন তেখেতক মই বৰ শ্ৰদ্ধা কৰোঁ দেই সংগীতজ্ঞ হিচাপে খুব ভাল সংগীতজ্ঞ তেখেত আব্দুল মালিক ভূপেন হাজৰিকা আৰু তেওঁ তই বুলি কথা পাতিব তাত আছিলে মোলৈ চিঠি এখন লিখে দিলীপ তুমি আহিব পাৰিবা নেকি যেলে তেলে আহা মোৰ ওচৰত মোৰ লগত তুমি বজাব লাগে আমাৰ ঘৰতে খাবা মাছে মাংস খাম আৰু আমি জলচা কৰিম মই আৰু সংগীতৰে ভাল পোৱা পালোঁ এই নাৱে চাৱে গৈ ট্ৰেইলে চেলে গৈ ওলালোঁ তাত আপুনি মিলটো বন্ধ কৰি থৈ যাবলগীয়া হ'ল নে মিল কাৰোবাৰ মিলত এজন থলোঁ সেইজনো আৰ্টিষ্ট নৰেশ দাস ওলাব সেইজনে আৰ্টিষ্ট টেক্ট হৈ গ'লোঁ মিলটো সঁচাকৈ আপোনাৰ পেট চলাবৰ কাৰণে ঠিকেই চলি আছিলে নে খুব ভাল চলিছে খুব ভাল তেতিয়াহ'লে নিশ্চিন্ত আৰু এতিয়া শুদ্ধ বেপাৰ কৰিছিলোঁ হালধি মছলা আৰু মিলৰ কাৰণে মোক শিক্ষাৰ কাৰণে মোক দিল্লীলৈ পঠিয়াইছিলে দিল্লীত তেলেগু তাৰপিছত আপুনি পাছিঘাট গ'ল তাৰপিছত পাছিঘাটলৈ গ'লোঁ পাছিঘাট এই হাতত এই মোৰ লিখা তবলা বিজ্ঞানলৈ এখনো লৈ গৈছিলোঁ বীৰেণ দাৰ বিৰাট উৎসাহ দিলীপ তুমি এইখন চপা কৰাই দেই এতিয়াই তেতিয়ালৈকে সেইখন চপা হোৱা নাই তেতিয়া চপা হোৱা নাই তেতিয়া তাৰপিছত বীৰেণ দাই তাতে লেখা এটা দিছিলে তাৰপিছত তেতিয়া কৈছে এতিয়ালৈকে মোৰ নিচিনা মানুহে আজিলৈকে কিতাপ কথা আপুনি ডাঙৰ ভুল কাম কৰিছে আপুনি লেখক তাৰপিছত যি হওক সেই কিতাপখন লেখা যেতিয়া মই লিখিলোঁ এইখনৰ বিষয়ে মই পিছত ক'ম বাৰু কিমান কষ্ট হৈছিলে সেইখন বহুতে মোক এনকাৰেজ কৰিলে তেওঁক বিবেকা ভট্টাচাৰ্য সতীশ ৰাজখোৱা
ভৱকৃষ্ণ বৈশ্যবৈশী আছিলে চৌৰবাদক প্ৰফেচাৰ তেওঁ বিদ্যুতৰ দদায়েক বিদ্যুৎ মিশ্ৰৰ তেওঁলোকৰ খুৰাক নে বৰ্তাক তেওঁলোকেও তেওঁ সংস্কৃত প্ৰফেচাৰ আছিলে তেওঁ সংস্কৃত শ্লোকবোৰ চাই দিলে তেওঁ কৈছে এইখন উলিয়া তাৰপিছত বাৰু সেইখনৰ বিষয়ে কম পাছিঘাট গৈ কি কৰিলে পাছিঘাট গৈ জেগাই জেগাই জলচা জেগা জেগা আৰু দিনে ৰাতিয়ে তেওঁ বেছি কাম নাথাকে বোধ হয় পাছিঘাটত অকণমান কম হয়তো কাম থাকে পিছৰবাৰ যাওঁতে হ'ল সেইবাৰ তাৰপিছত মানে কেনেকুৱা ঠাইত জলচাটো হয় কাৰোবাৰ ঘৰত ঘৰে 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 আৰু সেইবোৰ মানুহ কি মানুহ মানে কেনেকুৱা মানুহ অৰুণাচলৰ মানুহ নে অৰুণাচলৰ মানুহৰ ঘৰটো হৈছে তাৰপিছত এই প্ৰফেচাৰ কিছু নতুনকৈ কলেজ হৈছে স্কুল হৈছে তেওঁলোকৰ ঘৰতো হৈছিলে তাৰপিছত আৰু তেওঁলোকে হেনো বীৰেন্দ্ৰৰ ওচৰত মোৰ কথা খুব সুধিবলৈ ধৰিছিলে আৰু বীৰেন্দ্ৰ খোৱাৰ লগত বৰ টেষ্ট আছিলে দেই আপোনাৰ লগত এই কথাখিনি যে মোৰ পাতি থাকিবলৈ মন গৈছে কিন্তু সময়টো আমাৰ বৰ নিৰ্ধাৰিত গতিকে আমি জাপ মাৰি মাৰি যাবলগীয়া হৈছে হয় তবলা কিতাপখন নহয় তাৰ আগতে আপুনি বিবাহ পাশত কেতিয়া আৰম্ভ হ'ল সেই কথাখিনি ক'ব লাগিব তাৰ বিবাহ পাশৰ কথাটো কি হ'ল দিলীবাৰে বৰুৱে আপুনি মোৰ কিতাপখন বোধহয় পঢ়িছে এইখন সেই কিতাপখন মোৰ বিষয়ে দিলীবাৰ বিষয়ে ওলাইছে তাৰমানে সেইখন পঢ়িলে চব পাব তাৰমানে তেওঁ বৰ টকা পইচা থকা ঘৰৰ নহয় গিৰিয়েক তেতিয়া দিনৰ এয়া আছিলে অৱস্যা আছিলে মানে কি পঢ়ি অৱস্যাই নহয় প্ৰমোচন পোৱা অৱস্যাই বিয়াৰ প্ৰসংগটো কেনেকৈ আহিলে তেওঁ বৰ সৎ আছিলে বাপেক কিন্তু বাপেকে এছাচ বজাইছিলে আচ্ছা মাকে চিতা বজাইছিলে সংগীতেই মানে টান সংগীতে আৰু সূৰ্যকান্ত বৰদলৈ ৰজনীকান্ত বৰদলৈ বৰ পুতেক প্ৰসাদহঁতৰ বৰতাক তেওঁ চিতাৰ তেওঁ তাত নীলিমাক শিকাইছিলে শিকাইছিলে তাৰপিছত পৱন বৰদলৈ পৱন বৰদলৈ ওলাইছে পৱন দে বুলি এজন কলিকতাত শিকা ৰেলৱেত চাকৰি কৰা তেওঁ শিকাইছিলে সেইটো সময়ত এই মই যে কৈছোঁ যিজন মোক কাপোৰ বেপাৰী ভৱানন্দ দাস তেওঁ মোক ক'লে দিলীপ বলচোন এগৰাকী সৰু ছোৱালী আছে মেডিকেল কলেজত বজাবলৈ পাইছে তই তবলা বজাই দিব লাগিব সেইটো মোক লৈ আহিলে এথেলিডত আছিলোঁ তেতিয়া এথেলিড বজাইছে চাইকেল দুখন লৈ পেলাই দুটা গ'লোঁ তেতিয়া মই হাফ পেণ্ট পিলোঁ বহুত দিনলৈকে হাফ পেণ্ট পিন্ধি আছিলোঁ তাৰ গ'লোঁ সেইদিনাই প্ৰথম চিনাকি হৈছিলে তাৰপিছত দেখিলোঁ চিটাৰ খুব ভাল হৈ আছে তাৰপিছত তাই অলৰেডি মানে সেই সময়ত সদৌ অসম নাটক কম্পিটিশ্যন এই শিৱসাগৰত তাই ফাৰ্ষ্ট হৈছিলে এই সৰু গ্ৰুপ অভিনয় কৰে সৰু গ্ৰুপটোত ফাৰ্ষ্ট হৈছিলে তাৰপিছত হ'ল কি তাইৰ লগত তেওঁৰ লগত সেইখনত খুব ভাল এয়া হ'ল মেডিকেল কলেজত তাৰপিছত DAPত আৰু ক'ত বজাবলগীয়া হ'ল এইটো তাৰ ভনীজনে মোৰ পৰা তবলা শিকিবলৈ ধৰিলে তাৰ ঘৰুৱা হ'ল লাহে লাহে তাৰপিছত সমস্যাটো মই তাইক ময়ে ক'লোঁ তোমাৰ এলেকালৈ হ'ব তুমি ইমান ভাল বহি আছা এতিয়া তুমি দিল্লী লক্ষ্ণৌলৈ যোৱা বাপেকে যদিও পইচা পাতি তেনেকুৱা নাছিলে বাপেকেও খুব ইণ্টাৰেষ্ট মাকেও চিটা বজাইছিলে মাক ঢুকাই থাকিলে দেউতাকে ক'লে তালৈ যাওক সেই দুজনী ছোৱালী খালে তাৰপিছত এই লক্ষ্ণৌলৈ তাই গ'ল তাৰপিছত লক্ষ্ণৌত কেনেকৈ শিকিলে কি কি কথা এই কিতাপখনতে চব আছে তাৰপিছত শিকিলে তাৰপিছত লক্ষ্ণৌৰ পৰা ঘূৰি অহাৰ পিছতো ইয়াত দেখিলোঁ মানুহবিলাকে তাৰ মূল্যটো বুজা নাই মোৰ সেইটো কাৰণে অলপ বেয়াও লাগি আছিলে মূল্যটো বেয়া মোৰ হ'ল কি মোৰ মূল্য নুবুজিলে মোৰ একো নাই সংগীতজ্ঞবোৰৰ মূল্য নুবুজিলে মোৰ বেয়া লাগে সেইটোৱে বোধহয় প্ৰেমে কয় কি ক'ব নোৱাৰোঁ সেইকাৰণে ভাবিলোঁ এইকে বিয়া কৰাম আপুনি নিজে প্ৰস্তাৱ কৰিলে নে ঘৰৰ পৰা প্ৰস্তাৱটো দিয়ালে কি বিবাহৰ বৰ প্ৰস্তাৱ একো দিয়া নাই মোৰ ললিত দাই কিবা সন্দেহ কৰিলে নলিনীবৰ ৰঞ্জন বৰঠাকুৰ কেলৈ তাতে বহি মোৰ পৰা চিনাকি হ'লে তাতে বহি হাচিনা হাজৰিকাক তাতে গান শিকালে তাই ৰেডিঅ'ত গোৱাব পৰা হ'ল এই শিৱচল বাগানৰ লেবাৰ ল'ৰা তাৰ গলাটো খুব ভাল পাই বা মাতি আনিলে তাতে শিকালে তাৰপিছত তাই সি ৰেকৰ্ড কৰিলে সেই ললিত দা গান সেই ললিত দাই কিবা এটা
বডি লেংগুৱেজটোত গম পালে কথা নাই বতা নাই মোক এতিয়া ৰাজহুৱা হিচাপে কোৱা কথা লয় মোক ধৰিলে মুঠতে সুধিলে মোক কৈছে এতিয়াতো অসমলৈ বিবাহ এই সময়ত ইয়াতোতো ডাঙৰ গণ্ডগোল হ'ব কৈছে ঠিক আছে মই ৰিক্স লৈছোঁ আৰু তেওঁ ঘৰত কৈ দিলে ঘৰৰ মানুহে প্ৰথমতে নামানিছিলে তাৰপিছত মোক জালে যে মই কাৰো কথা নামানো মই মমতা চলো জালে দেউতা ইতিমধ্যে ঢুকালে সেই তাৰপিছত এয়া হ'ল আৰু বা বিয়া হ'ল কিন্তু বিয়াৰ আগতে হ'ল কি বিয়াৰ আগতেও যেতিয়া এই বীৰেন্দ্ৰ আছিলে ন বীৰেন্দ্ৰ ইয়াত থাকোঁতে বীৰেন্দ্ৰই মোক ক'লে দিলীপ বীৰেন্দ্ৰৰ লগত কথা পাতিলোঁ বীৰেন্দ্ৰ এই ৰাধা গোবিন্দ বৰুৱাই ইমান ডাঙৰ ডাঙৰ কনফাৰেঞ্চ কৰিছিলে আমি ইয়াত কৰিব নোৱাৰোঁ নেকি বীৰেন্দ্ৰই ক'লে পাৰিম তুমি মোক মানে মই বুদ্ধিয়ে দিব পাৰিম গান লাগে তুমি ডিব্ৰুগড়লৈ তুমি ভাবা তুমি যদি মোক ইয়াৰ DC DFO CFO ডাঙৰ ডাঙৰ এইবোৰৰ লগত লগ লগাই দিয়া আমি দুয়ো বেলেগ এখন আৰম্ভ কৰিম মই চবকে লগ লগাই দিলোঁ এখন কনফাৰেঞ্চ কৰিম বুলি সেই তাৰপিছত সেইখনতে বীৰেন্দ্ৰই সংগীতৰ সভাপতি হ'ল আৰু সম্পাদক সেইখন মানে এই সংগীতৰ আয়োজনৰ প্ৰস্তুতি তেওঁ সভাপতি মই ছেক্ৰেটাৰী আৰু এনেই গোটেইটো জেনেৰেল হিচাপত যিখিনি দিলে সেই ইঞ্জিনিয়াৰ দিলে ডাক্তৰ চাক্তৰ চব থাকিলে সেই যাত্ৰাটোৰ কথা পাতিম সেই যাত্ৰাটোৰ কথা আপুনি ক'ব ৰ'ব তাৰ আগতে আপুনি এই কথাটো কৈ লওক আপুনি নীলিমা বাইদেউৰ লগত বিয়া হ'ল তাৰপিছত আপোনাৰ পৰিয়াল হ'ল পৰিয়ালটো চমুকে কোন কোন আছে কৈ দিয়ক মোৰ পৰিয়ালটো হয় মোৰ ছোৱালী হ'ল বুৰ্চনা তাই একেবাৰে সৰুৰ পৰাই তাই মানে জন্ম হোৱা কিছুদিনৰ পিছতে মধু ভট্টাচাৰ্য ঘৰত জলচা হৈছে নীলিমাই বজাইছে তাই বহি খুলি আছে তেলেগুৰ পৰা তাৰপিছত আমাৰ ঘৰত যেতিয়া তেওঁ এতিয়া প্ৰতিষ্ঠিত সংগীত শিল্পী বিচাৰত পাছ কৰিলে নীলিমাৰ সেই ওচৰতে শিকি চাউল খোৱাৰ পৰা এয়া দিলে তাৰপিছত ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিৰ পৰা তাই এয়া কৰিলে MA কৰিলে MA তাৰ ডক্টৰেট কৰিলে ইয়াৰ পৰা ইণ্ডিয়া বিশ্ববিদ্যালয় খৈৰাগড় তাৰপৰা ডক্টৰেট কৰিলে তাই মিউজিকৰ ওপৰত তাৰপিছত ল'ৰাটো হ'ল মোৰ ওচৰতে তবলা শিকা তাৰপিছত মাধুৰ্য ৰঞ্জন বৰঠাকুৰ তাৰপিছত এই শিকি পেলাই তাৰপিছত এই ৰবীন্দ্ৰ ভাৰতীত কেলকাতাত তাৰপৰা MA কৰিলে MA পাছ কৰিলে ইতিমধ্যে তাৰ পাৰফৰ্মাৰ হিচাপে খুব নাম হ'ল আৰু বুলবুলৰ হৈছিলে অল ইণ্ডিয়া কম্পিটিশ্যনৰ ভিতৰত ফাৰ্ষ্ট হ'ল ইতিমধ্যে চেণ্ট্ৰেলৰ টেলেণ্ট স্কলাৰশ্বিপটো মানে ডাঙৰ এইটো মানে আৰু উচ্চ শিক্ষাৰ কাৰণে 10,000 কিমান টকা মুঠতে চেণ্ট্ৰেলৰ পৰা পাবলৈ ধৰিলে আৰু মানে পাছ কৰাৰ লগে লগে তাত কেলকাতা এটা চামে খুব বাহিৰৰ মানুহে খুব ভাল পোৱা হ'ল ইয়াক সংগত কৰিবলৈ আজি 21 বছৰ আগৰ পৰা মানে তেতিয়াই লণ্ডন আফ্ৰিকা তাৰপিছত পেৰিছ বহুত জেগাত মানে গৈ আছে তাৰপিছত মোৰ ছোৱালী আৰু মোৰ জোৱাইও কেলকাতাৰ বেংগলী ল'ৰা কিন্তু খাটি অসমীয়া পঢ়া হৈ গ'ল লাহে লাহে তাৰপিছত তেওঁলোক আফগানিস্তানত তাত দুটা টিচাৰ আছিলে আৰু মাধুৰ্য তাত ভিজিটিং টিচাৰ আছিলে এতিয়া আপোনাৰ গোটেই সংগীতৰ যাত্ৰাটোত আপোনাৰ জীৱন পৰিক্ৰমাটোত আমাৰ সময় প্ৰায় শেষ হৈ আহিছে মই আপোনাক চমুকে ক'বলৈ কৈছোঁ আপোনাৰ গোটেই জীৱন পৰিক্ৰমাটোত আপুনি সংগীতৰ ক্ষেত্ৰখনত সংগীতৰ প্ৰসাৰৰ বাবে নতুন নতুন প্ৰজন্মই যাতে সংগীত শিকি যাব পাৰে আৰু তাত্ত্বিক কথাবোৰ শিকি যাব পাৰে তাৰ কাৰণে আপুনি কিছুমান বিদ্যালয় প্ৰতিষ্ঠা কৰিলে আমি ধুনীয়াকৈ ক'ব পাৰোঁ উদাহৰণ হিচাপে চাউলখোৱা মহাবিদ্যালয় ৰেগুলাৰ জলসা পাতিছিলে হয় এই গোটেই চাউলখোৱা সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা আৰু তাৰ উদ্দেশ্যৰ কথাখিনি আৰু আপোনাৰ যিখিনি কষ্ট বা আপোনাৰ যি পৰিকল্পনা সেই বিষয়ে কওকচোন অকণমান একেবাৰে ছুটিকৈ কওক হয় খুব তাৰমানে কি হ'ল চাউলখোৱাত হাইস্কুলখন যিখন হাইস্কুল
সেই হাইস্কুলখন মানে গভৰ্ণমেণ্ট কৰিব পৰা নাই কেলৈ তাত ছায়েন্স টিচাৰ লাগে মই উস্তাদ আমজাদ খাৰ লগত বজাই আহিছিলোঁ নাজিৰাত ঘৰ পাইছোঁহি মায়ে মোক ক'লে দ্বিতলবাৰ শিক্ষক আহিছিলে তেতিয়া মোৰ 8টা মিল চলি আছে দেই কুকিল দাস তোমাৰ আহিছিলে খুব লাগিছে যে তুমি ছায়েন্সটো পঢ়াই দিব লাগে কিন্তু দৰমহা চৰমহা নোপোৱা তেতিয়া স্কুলখন গভৰ্ণমেণ্ট হ'ব তাৰপিছত মই উদ্দেশ্য ভাবিলোঁ আৰু তাৰপিছত ইতিমধ্যে তেওঁলোকৰ মানুহে আহি পেলাই আকৌ মোকো ক'লেহি তো মই ক'লোঁ ঠিক আছে যাম তাৰপিছত ক'লে যে চহীটো কৰি পেলাই গুচি গ'লেই হ'ল মই ক'লোঁ সেইটো লয় পঢ়াব লাগিব টিচাৰ যেতিয়া পঢ়াব লাগিব অংক এয়া ক্লাছ 10ৰ সেইটো পঢ়ালোঁ তাৰপিছত স্কুলখন লাহে লাহে সেইটো সময়তে মই যাতে তাত থাকোঁ সেইকাৰণে গাঁৱৰ সেই বুলিয়ে ভাবিলে কি ক'লে গাঁৱৰ মানুহবিলাক আহি পেলাই ধৰিলেহি চালফাৰ যে ইয়াত এখন ক্লাছ এটা খুলিলে ভাল মিউজিকৰ আপুনি থাকোঁতে ক্লাছ এটা খুলি পেলাই আৰু তাৰ হেডমাষ্টাৰজন বৰ ভাল মানুহ আছিলে বৰ চোকা মানুহ মুহিবুৰ ৰহমান তেখেত সংগীতৰ খুব ইণ্টাৰেষ্ট আগত কনফাৰেঞ্চবিলাক চাইছিলে সেইকাৰণে ইণ্টাৰেষ্ট তেওঁ মোক খুব লাগিলে যে স্কুলখন আৰু বিশিষ্ট মানুহ গোটেইবোৰে আহি ক'লেহি তাৰ ইতিমধ্যে মই শ্বৰ্টকৈ ক'লেও ইয়াৰ জকা ইণ্ডিয়া কোম্পানীৰ জেনেৰেল মেনেজাৰ কমল সিং তেখেতে সাহিত্যৰ চৰ্চা কৰিছিলে মটক সম্প্ৰদায়ৰ তেখেতে লেখে তেখেতৰ লগত মোৰ ভাল আছিলে তেখেতে আহি আকৌ কি ক'ব কোনো আৰু এই আপুনি ইয়াত স্কুল এখন খুলিব লাগে মই ক'লোঁ এইখনতো হ'ব জানিব বেকৱাৰ্ড জেগা কৈছে গ'লে খোলক মই সহায় কৰিম তাৰপিছত আৰু ৰঞ্জিত দাস বুলি এজন আছিলে তেওঁ সংগীতৰ ভাল পোৱা মানুহ তেওঁ ABIT ছেক্ৰেটাৰী আছিলে তেওঁ মোক খুব জোৰ কৰিলে তাৰপিছত খুলিম বুলি কথা দিলোঁ তাৰপিছত এই 1978 চনত এই ডিচেম্বৰত সেইখন আপুনি প্ৰতিষ্ঠা কৰিলে স্কুলতে স্কুল আৰম্ভ কৰিলে এতিয়া মহাবিদ্যালয় হ'ল চালখোৱা সংগীত কলা কেন্দ্ৰ বুলি আৰম্ভ কৰিলোঁ সেইখনে মই প্ৰিন্সিপেল আৰু মই প্ৰতিষ্ঠাপক হিচাপে তাৰপিছত ভাইচ প্ৰিন্সিপেল হ'ল নীলিমা বিয়া হোৱা নাই তেতিয়া দেই আমাৰ বিয়া হোৱা তাৰপিছত নীলিমা দত্ত আছিলে তাৰপিছত মিলতী খাণ্ডৰ ভাইলিন শিকাইছিলে প্ৰহ্লাদ দাসে গানৰ প্ৰহ্লাদ দাস নামেই মানুহ তেতিয়া পট্টবল্লৰ ওচৰত শিকা গদাধৰ যায় সত্ৰীয়া এনেকৈ আৰম্ভ হৈ গ'ল এনেকৈ আৰম্ভ হ'ল আৰু এতিয়া সেইখন এখন পূৰ্ণাংগ মহাবিদ্যালয় চলি আছে এই মাটিখিনি কমল সিং আৰু তেখেতে আহি পেলাই মোক ক'লে যে আপুনি খুঁটা পুতি দিয়ক কৈছিলে মই ওচৰতে পুতি থৈছিলোঁ কৈছে ভৱিষ্যত আছে কিন্তু যে আপুনি চাব আৰু ভৱিষ্যত এই মাটি কটুৰি কেতিয়া নাপায় মই তেতিয়া দূৰে দূৰে পুতিলোঁ 2 বিঘা কিমান সেইখিনি মহাবিদ্যালয়ৰ মাটি এতিয়া সুন্দৰকৈ মহাবিদ্যালয় কৰে এতিয়া আমাৰ যিহেতু সময় নাই আমি খুব কমকৈ মানে চুটিকৈ কথা পাতিবলগীয়া হৈছে এষাৰ কথা আমি সামৰিবই লাগিব কিন্তু এষাৰ কথা আপোনাৰ পৰা নাজানিলে মানে দৰ্শকেও মোক দুখ দিব আৰু ময়ো বৰ দুখী হৈ থাকিম সেয়া হ'ল আপোনাক যে আমি প্ৰথমতেই কৈছোঁ যে সংগীতক আপুনি তাত্ত্বিকভাৱেৰে আৰু অংকৰ সতে ষ্টেটিষ্টিক্সৰ সতে জড়িত কৰি তাৰ এটা যে মানে মান ৰক্ষা কৰিব লাগে এই কথাখিনি আমাৰ অসম মুলুকত আপুনি প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা কৰি আছিলে আৰু সেই চেষ্টাৰ ফলস্বৰূপে সুৰবন্ধন বুলি বাদ্য এটা আমি পালোঁ আৰু আচলতে সেয়া খোলটোক আপুনি তাৰ সুৰটো তাৰ স্বৰটো আপুনি বান্ধি পেলাবলৈ চেষ্টা কৰিলে স্কেলটো আপুনি নিৰ্ধাৰণ কৰি ল'বলৈ চেষ্টা কৰিলে আৰু সেই প্ৰচেষ্টা আৰু সেই চিন্তা কেনেকৈ আপোনাৰ মনলৈ আহিল এই কথাখিনি খুব চমুকৈ কওক আচলতে আপুনি ক'লেই কথাখিনি সেইটোৱে তাৰমানে কি মোৰ এইবিলাক কৰি থাকোঁতে মোৰ মনলৈ আহিলে যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে ইমান ডাঙৰ বস্তুটো কৰি থৈ গৈছে এতিয়া আমি আৰু আগবঢ়াবলৈ হ'লে আজি যদি ক্লাছিকেল মিউজিক বুলি গোটেই ইণ্ডিয়াৰ এতিয়া হ'লে তেতিয়া আমিতো ক্লাছিকেই হওক আধুনিকেই হওক এয়া হওক আমি সুৰতটো কৰিব লাগিব গোৱাব লাগিব সেইকাৰণে এইটো সুৰত খোলটো কেনেকৈ কৰিব পাৰি মই নিজে চেষ্টা কৰিলোঁ চেষ্টা কৰি সেই এটা খোল তৈয়াৰ কৰিলোঁ হা সেই খোলটোৱে
শেষত এই খোল বিজ্ঞান মানে ইয়াত নাটক একাডেমি এখন এয়া হৈছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি তাতে দেখুওৱা হ'ল তাত চবেই ছাপোৰ্ট কৰিলে তাৰপিছত আকৌ গুৱাহাটীত হ'ল তাৰপিছত কেইবাবাৰো এয়া হয় তাৰপিছত এয়া হ'ল তাৰপিছত গোটেইখন প্ৰকাশ হ'ল আৰু সেইটোৱে সেই খোলটো কৰোঁতে বহুত দিন লাগিলে হয় হয় আপুনি বিভিন্নজনৰ লগত সংগতো কৰিছে আমি পোৱা তালিকাখনৰ ভিতৰত আমি উস্তাদ বিলায়ত হুছেইন খাৰ কথা জানো পণ্ডিত শান্তা প্ৰসাদৰ কথা জানো আপুনি সেইবিলাকৰ লগত মোৰ একেবাৰে সম্পৰ্ক খুব ঘৰুৱা হৈ গৈছিলে তাৰমানে মই কনফাৰেঞ্চ কৰিলোঁ তেতিয়া মোৰ সেইবিলাকৰ খুব আমাৰ শিৱসাগৰীয়া জোঁৱাই আমজাদ আলী খানৰ সৈতেও বজাইছোঁ আৰু তেখেতৰ লগত মানে তেখেতো একে বয়সৰ হ'ম নেকি মোতকৈ অলপ সৰু হ'ব সেইবিলাক ঘপককৈ তেওঁলোকক বজোৱা হ'ল তাৰ উস্তাদ ইলিয়াছ খাঁ চাহাবত তাৰপিছত এই মল্লাল নাগ পণ্ডিত মল্লাল নাগ তাৰপিছত এই ভিজি যোগক আপুনি কি ধৰণে বজাইছোঁ ভাৰতৰ আৰু তাৰোপৰি হ'ল কি মোৰ বাংলাত কিতাপ এখন লিখিব মোৰ অসমীয়া কিতাপখন পণ্ডিত বুদ্ধদেৱ দাসগুপ্তাই পঢ়ি পেলাই মোক ক'লে তোমাৰ এইখনত লিখিলা বাংলাতে কিতাপ নাই দেখোন আপুনি বুলিয়ে কয় আপুনি মোক আপুনি বাংলাত এখন কিতাপ লেখক বাংলাত কিতাপ লিখিলে ইয়াতে আছে এইখন সেই কিতাপখন মানে এতিয়া বেংগলৰ উপৰিও বাংলাদেশতো চলে বাৰু যি হওক সেই কিতাপখন ছেকেণ্ড এডিশ্যন মানে ফাৰ্ষ্ট এডিশ্যন কেতিয়াবা শেষ হ'ল ছেকেণ্ড এডিশ্যন আপুনি ফ'ক ইনষ্ট্ৰুমেণ্ট মানে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ গোটেই লোকসংগীতৰ সৈতে জড়িত লোকবাদ্যবিলাকক লৈ ইমান আগ্ৰহী কিয় হ'ল আপুনি কিতাপেই লিখি পেলালে তেতিয়া মিউজিক এণ্ড মিউজিকেল ইনষ্ট্ৰুমেণ্টছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া বুলি নহয় এইটো আগৰ পৰাই আছিলে কি এখন দেউতাৰ পৰা আছিলে দেউতাই অলপত কৈ থাকে গোটেইবোৰৰ কথা আৰু দেউতাই চবকে সমানভাৱে আমাৰ ঘৰতে আদি মানুহ মানে পাচিঘাটৰ পৰা আহি পেলাই আমাৰ ঘৰত থাকেহি তেনেকুৱা বহুত আছিলে দ্বিতীয়তে হ'ল কি এই ৰিচাৰ্চ কৰা সময়তে মই বেলেগ বেলেগ মানে দৰকাৰ হওক নহওক সকলো এই জেগাতে গ'লোঁ মই গৈ মেলি তেওঁলোকৰ সুধি মেলি তেওঁলোকৰ পৰা লেখা মেলা কৰিছিলোঁ তাৰপিছতে হ'ল কি আপোনালোকৰ ৰেডিঅ'ত যেতিয়া মোক এটা প্ৰজেক্ট কৰিবলৈ দিলে সেই সময়ত তেখেতসকলে আপোনালোকে কৈছিলে যে যিখিনি পাৰে কৰক মই পৰাপক্ষত গোটেইখিনিয়ে কৰিলোঁ আপুনি প্ৰায় উত্তৰ পূৰ্বাঞ্চলৰ গোটেইখিনিয়ে কৰিলে তাৰমানে কি ৰেকৰ্ড কৰিবলৈ থাকি গ'ল কিন্তু লেখাটো লিখি পেলালোঁ নাই বহুতখিনি আপুনি কৰিলে এতিয়া আমাৰ শ্ৰোতাসকলে যদি কেতিয়াবা শুনে 13টা এপিছ'ড হয় হয় 13টা খণ্ডত মানে 6.5 ঘণ্টা গোটেই উত্তৰ পূৰ্বাঞ্চলৰ লোকবাদ্যৰ প্ৰদৰ্শন আৰু বিৱৰণ আপুনি যি সুন্দৰকে গৈ ঠাইতে গৈ গাঁৱৰ ভিতৰলৈ আপোনালোকে জ্বলাইছিলে যে কাবাক পঠিয়াই হ'লেও আপুনি কৰক এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে এটা টকা পইচাও দিছে কিন্তু মই ভাবিলোঁ এইটো অন্যায় হ'ব মই নিজে যাম তেতিয়া মানে আচৰিত হৈছে আপুনি যাব পাৰিব নি ইমান বহু জেগাত মই ক'লো যামেই মই নিজে গৈ কৰিলোঁ শ্ৰোতাসকলে শুনিলে গম পাব মিজোৰামৰ ভিতৰৰ গাঁও এখনলৈ গৈ আপুনি কেনেধৰণে সেই শব্দ বাণীবদ্ধ কৰিছিলে গোৱালপাৰাৰ ভিতৰৰ গাঁওবিলাকলৈ গৈ আপুনি কেনেধৰণে শব্দ বাণীবদ্ধ কৰিছিলে তাতে মই শ্ৰদ্ধেয় প্ৰতিভা বাইদেৱে মানে মোক ৰিক্সাখনতে লগত লৈ কেনেকৈ ঘূৰাইছিলে তাৰপিছত কেনেকৈ গৈ ঘৰে ঘৰে মই এয়া কৈছোঁ আৰু তেওঁকো দেখিলোঁ দেই ইমান মৰম তাহাঁতৰ জেগাই গান গাই বুঢ়াতে বহি পেলাই ফটো আছে মোৰ তাত একেলগে বহি পেলাই তাৰপিছত মই ৰেকৰ্ড কৰিছোঁ তেওঁ গাইছে ৰেকৰ্ড বুলিয়েই নহয় আৰু তেওঁ শিকাইছে গাইছে তাহাঁতেও গাইছে আপোন ভোলা হৈ তেখেতে কামবোৰ কৰিছে আৰু সেইবোৰ বুজা যায় মোহৰ কিছুমান কথা এয়াও জ্ঞান হ'ল এই ঢেপা ঢোল ঢেপা ঢোল পানী ঢোল সেই ধৰণৰ যিবোৰ নেকি আছে সেইবোৰ বৰঢোলে মোহন ভাৱৰীয়াৰ তেখেতৰ বিশেষক পাইছিলোঁ দৰঙৰ পানী ঢোল ঢেপা ঢোল যিখিনি কয় মানে সেইখিনি কথাখিনি তাত ৰেকৰ্ড কৰা আছে কিন্তু মই গোটেইখিনি কথা নকওঁ মই প্ৰসংগটো টানি অনাৰ কথাটো হ'ল আজিৰ এই ছুটি সাক্ষাতত আপোনাৰ সৈতে হোৱা কথা বতৰাত কথাটো হ'ল যে এই যে আপোনাৰ যি গোটেই বিষয়টোৰ প্ৰতি যি নিষ্ঠা যি আগ্ৰহ এই কথাবোৰ আজিৰ প্ৰেক্ষাপটত
নতুন প্ৰজন্মৰ মনত বা মাজত আপুনি কেনেধৰণে দেখিছে আপুনি প্ৰত্যক্ষ কৰিছেনে মই কিছুমান কথা নিজৰ কাম কৰাটোৰ বিপক্ষে কৰিছে বা ক'বলগীয়া হয় মই ষ্টেট মিউজিক কলেজৰ মই মেম্বাৰ আছিলোঁ তেনেকুৱা বহুত মিউজিক কলেজৰ আছে আপুনি শংকৰদেৱ কলাক্ষেত্ৰৰ ডিগ্ৰীটোৱে কাম নহয় সি MA হওক মিউজিক হওক মিউজিক হওক PhDও হওক সি শিল্পী PhD হওক সি শিল্পী হ'ব বুলি ধৰিব নোৱাৰি শিল্পীৰ মানে ৰস ভাৱ এইবিলাক ভিতৰত জাগিব লাগিব নান্দনিক সৌন্দৰ্য জাগিব লাগিব এবাৰ যিটো এই ভিক্ষাৰী এটাই যদি গান গায় ধুনীয়াকৈ সিহে আচল শিল্পী সেই কথাবোৰ মন কৰিব লাগিব কিন্তু এইটো ঠিক যে তাৰ কাকৈ বাৰ্তা কাকৈ স্বৰ কাকৈ জানিব লাগিব এইটো ঠিকেই কিন্তু সেইটো জানি সি অকল সেইটো জানিলে নহ'ব বা অকল প্ৰদৰ্শন জানিলেও নহ'ব পাৰফৰ্মিং আৰ্টৰ পৰা পাছ কৰিলে সি ডাঙৰ পাৰফৰ্মাৰ নহয় মানুহৰ মাজত সোমাব পাৰিব লাগিব মানুহৰ লগত মিলিব পাৰিব লাগিব আৰু বহুত মানুহক বুজি পাব লাগিব আৰু এটা কথা ঘূৰিব লাগিব এই শ্ৰীমন্ত শংকৰদেৱে আজি যদি অসমতে থাকিলে আজি শংকৰদেৱ দুবাৰ তেওঁ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ তেওঁ কেৱল ঘূৰি ফুৰা নাই তেওঁ অধ্যয়ন কৰিছে আজি লক্ষ্মীনাথ বেজবৰুৱাই ঘূৰা ঘূৰি কৰি পেলাই পাইছে আৰু আজি পাৰ্বীন চন্দ্ৰা যদি অসমৰ পৰা ওলাই নগ'লহেঁতেন পাৰ্বীন চন্দ্ৰা নহ'লহেঁতেন আপুনি নতুন প্ৰজন্মক শেষত আমি সামৰিব খুজিছোঁ শেষত আপুনি কি পৰামৰ্শ দিব অকল জনপ্ৰিয়তাটো সংগীত মানে সংগীতেই নহওক যিকোনো কলা সংস্কৃতি জনপ্ৰিয়তা নহয় জনপ্ৰিয়তা বিচাৰি জনপ্ৰিয়তা নিজে ধৰিব পিছত আৰু মই এতিয়াও নিজকে হৃদয়ে কৈছোঁ দেই মই এতিয়া ছাত্ৰ বুলিয়ে ভাবোঁ আৰু মই এতিয়া সৰু ল'ৰা ভিক্ষা বা সাধাৰণ মানুহ এটাৰ পৰাও বহুত শিকিবলগীয়া আছে বুলি ভাবোঁ মানে নতুন প্ৰজন্মক আপুনি কৈছে যে বিনয়েৰে শিকিব লাগিব আৰু নিষ্ঠা আৰু প্ৰত্যয়েৰে নিজৰখিনি প্ৰদৰ্শন কৰিব লাগিব আৰু গুৰুকে নহয় গুৰুস্থানীয় মানুহক সন্মান কৰিব লাগে দেই বহুত বহুত ধন্যবাদ ডক্টৰ বৰঠাকুৰ আপোনাৰ সৈতে বহুত আপোনালোকে যে ইমানখিনি ক'বলৈ সুবিধা দিছে আপোনালোকৰ প্ৰতি বহুত ধন্যবাদ আৰু আপুনি নিজে এজন ডাঙৰ শিল্পী বুলি জানো সেইকাৰণে আপুনি জানে খুটি নাতিবোৰ তেনেকৈ শুনিছে বহুত বহুত ধন্যবাদ ধন্যবাদ নমস্কাৰ